কিছুমান সৰু সৰু আমি কাম কৰিব নালাগে যিবিলাক আমি কৰোঁ গেষ্ট্ৰিক হোৱাৰ সময়ত ডক্টৰজনেও আপোনাক সেই কথাবিলাক শিকাই নিদিয়ে কিন্তু আপোনালোকে আগতে দেখিছিল নে মানুহবিলাকে পানীত লোটাত পানী খাইছিলে ঘটি বুলি কৈছে ঘটি বুলি কৈছিলে আৰু আমি গিলাচত পানী খাইছোঁ ইংৰাজ অহাৰ পিছত দুটা বস্তু বেলেগ বেলেগ কিন্তু ঘটিত পানী খোৱা আৰু গিলাচত পানী খোৱাৰ এটা আকাশ পাতাল পাৰ্থক্য আছে কেনেকুৱা তেতিয়াৰ পৰা আমাৰ গেষ্ট্ৰিকবিলাক বাঢ়িছে তাৰমানে বৰ ডাঙৰ পইণ্ট এইটো মানে গেষ্ট্ৰিক নিৰাময়ৰ বাবে এই পইণ্টটো আমি সকলোৱে অৱলম্বন কৰাটো 100% আপুনি এইটো মই আজিলৈকে কাৰো মুখত শুনা নাছিলোঁ মই বেমাৰটো এটা কাল্পনিক আমি এটা ক'বলৈ গ'লে আমি মনেদি যিটো ভাবিছোঁ প্ৰায় সেইটোৱে হৈ আছে এতিয়া তেনেকুৱা হৈছে যে মানুহৰ কিডনি প্ৰব্লেম আজিকালি বহুত বেছি লিভাৰৰ প্ৰব্লেম বহুত বেছি বিষ বেদনাও বহুত বেছি মই বিষ বেদনালৈ আহিম কিন্তু এই কিডনি বা লিভাৰ আজিকালি লিভাৰ চিৰ'চিছ হোৱা লিভাৰ ফাইব্ৰ'চিছ হোৱা খুব ঘনাই আমি শুনিবলৈ পাই থাকোঁ এইবোৰ বেমাৰ আমাৰ এই প্ৰাকৃতিক চিকিৎসা পদ্ধতিত ঠিক হ'ব পাৰেনে নমস্কাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ মাজলৈ আজি আমাৰ সৈতে এজন বিশেষ ব্যক্তি আছে কিয় বিশেষ আপোনালোকে আমাৰ এই ভিডিঅ'টো চালে গম পাব জালুকবাৰীস্থিত PNR পলিক্লিনিকৰ পৰিচালন সঞ্চালক ডক্টৰ পলাশ পাঠক ডাঙৰীয়া আমাৰ সৈতে আছে নমস্কাৰ বিশেষ এটা কথা কাৰণ প্ৰাকৃতিক চিকিৎসাৰ কথা আমি পাতোঁ আৰু সেই প্ৰাকৃতিক চিকিৎসা অৰ্থাৎ হাৰ্বেল মেডিচিনৰ এক্সপাৰ্ট হয় পলাশ পাঠক ডাঙৰীয়া আমি ঘৰুৱাভাৱে কিছুমান সামগ্ৰী লৈ বা আমাৰ আশে পাশে থকা কিছুমান সামগ্ৰী লৈ নিজকে কেনেধৰণে নিৰোগী কৰি ৰাখিব পাৰোঁ সেই বিষয়ে আমি পাতিম বহুতে পাৰ্শ্বক্ৰিয়াৰ কথা কয় যে মই এলোপেথিক মেডিচিন বহুত বছৰ খালোঁ তাৰপিছত পাৰ্শ্বক্ৰিয়া হ'ল সেই পাৰ্শ্বক্ৰিয়াবোৰ দূৰ কৰাৰ পদ্ধতি কি বা কম খৰচত বহু দৰিদ্ৰ মানুহ থাকে যিসকলে কম খৰচত চিকিৎসা বিচাৰে তেওঁলোকে কেনেধৰণে চিকিৎসা পাব তাকো অসমতে বাহিৰত নগৈ সেইখিনি কথা পাতিম ডক্টৰ পলাশ পাঠক ডাঙৰীয়া কথা বহুত আছে আমি এই চিকিৎসাৰ বিষয়ে যদি কথা পাতোঁ বহুত কথাই ওলাই পৰে মই বহুতক ইতিমধ্যে সাক্ষাৎকাৰ লৈছোঁ সেয়েহে বহুত ভাল চিকিৎসকো পাইছোঁ বহুতে মানুহৰ বাবেও কাম কৰে আৰু এনে কিছুমান চিকিৎসকো পাইছোঁ যিসকলে আচলতে মানুহৰ কথাই নাভাবে কিন্তু মোৰ এটা বস্তু ভাল লাগিছে যে আপুনি আমাৰ দৰিদ্ৰ মানুহখিনিৰ কথা ভাবে সেইবাবে আপোনালোকৰ এটা বিশেষ চেল আছে এতিয়া কওকচোন এই প্ৰাকৃতিক চিকিৎসা কিয় আমি প্ৰাকৃতিক চিকিৎসাৰ ওপৰত বেছি গুৰুত্ব দিব লাগে খুব এটা গুৰুত্বপূৰ্ণ বিষয় আচলতে এইটো এটা আৰু প্ৰাকৃতিক চিকিৎসা বুলি ক'লে এই চিকিৎসাটো এটা এনচিয়েণ্ট এটা আমাৰ সভ্যতাৰ পৰাই চলিয়ে আছে আৰু আমি যদি অলপমান হিষ্ট্ৰীত যাওঁ যে এই চিকিৎসাটো ক'ত আৰম্ভ হৈছিলে বা এই চিকিৎসাটো যে আজি যে ধৰি লওক অলপ বিলুপ্ত প্ৰায় হৈছে আমি সেই সম্পৰ্কেও কথা পাতিম আৰু মই ভাবোঁ এই প্ৰাকৃতিক চিকিৎসাটোৰ মই আচলতে বহুত পিছত আহিছোঁ মই আচলতে নিউৰো ফিজিঅ'থেৰাপি হিচাপে মই বহুদিন কাম কৰিলোঁ মোৰ নিজৰ পলিক্লিনিকত কৰিলোঁ কৰোঁতে মই দেখিলোঁ যে এনেকুৱা আমি বহুত মানে ৰোগী আহে যিবিলাক ৰোগীয়ে নিজে আহি পেলাই কৈছে ছাৰ এই মেডিচিন নিদিব আৰু মেডিচিন খাই মোৰ লিভাৰ কিডনি চব প্ৰব্লেম হৈ গৈছে এনেকুৱা কৰক কিবা এটা বিষটো নিৰাময় কৰক বা এনেকুৱা যিবিলাক সমস্যালৈ আহে আৰু তেতিয়া আমিও ভাবিলোঁ যে কিয় এনেকুৱা কয় কাৰণ আমিও সেইটো ছিষ্টেমতে সোমাই আছিলোঁ আমিও যিটো এলোপেথিক ছেকশ্যনৰে হয় তেতিয়া আমি বুজি পোৱা নাছিলোঁ যে আচলতে মানুহবিলাকে কিয় এনেকৈ কয় কাৰণ আমাৰ যিটো দেহ আমাক সকলো মানুহে কয় যে মোৰ গেষ্ট্ৰিক হৈয়ে থাকে মই কিবা এটা খাব নোৱাৰোঁ তেতিয়া আমি ষ্টাডি কৰি পেলাই মই আকৌ আহমেদাবাদ গৈ পেলাই কিছু বছৰ তাতে থাকিলোঁ তাৰপিছত বাহিৰৰ বহুকেইখন জেগাতে মই কাম কৰিলোঁ প্ৰায় 10 বছৰ সময় মই ভাৰতৰ বিভিন্ন ভাল প্ৰতিষ্ঠানত কাম কৰিলোঁ কাম কৰাৰ পিছত মোৰ অভিজ্ঞতাৰ পৰা বুজিলোঁ যে আচলতে আমি যিটো মেডিচিন ছিষ্টেমত বৰ্তমান সোমাই আছোঁ সেই ছিষ্টেমটো ইংৰাজসকল অহা দিনাৰ পিছতহে হৈছে আচলতে ইংৰাজবিলাক যেতিয়া আহিছিলে প্ৰথম যেতিয়া আমাৰ ইণ্ডিয়াত আহিছিলে সেইটো আছিলে ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ইষ্ট ইণ্ডিয়া কোম্পানী যদি আপুনি হিষ্ট্ৰী চাবলৈ যায় তেওঁলোকে যেতিয়া ইণ্ডিয়াত প্ৰথম সোমাইছিলে সোমাই পেলাই তেওঁলোকে যেতিয়া ষ্টাডি কৰিলে যে আমি কেনেকৈ ভাৰতবৰ্ষত ব্যৱসায় কৰিব পাৰিম তেতিয়া তেওঁলোকে দেখিলে যে ভাৰতৰ যিটো মূল খুঁটি সেইটো বিৰাট মানে ষ্ট্ৰং সেইটো হ'ল এটা হ'ল আয়ুৰ্বেদা ছেকশ্যনত অৰ্থাৎ আমাৰ হাৰ্বেল যিটো চিকিৎসা বনৌষধি চিকিৎসা তেওঁলোকৰ সাংঘাতিক ষ্ট্ৰং আৰু এটা হ'ল তেওঁলোকে নিজে স্বাৱলম্বী নিজৰ কাম নিজে কৰি ল'ব পাৰে বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট নাছিলে যেতিয়া আমাৰ মানে ইংৰাজসকল আমাৰ তাতে আহিছিলে তেতিয়া তেওঁলোকে ষ্টাডি কৰি পেলাই দেখিলে তেওঁলোকৰ বহুতকেইজন তেওঁলোকৰ গণ্যমান্য ব্যক্তিয়ে দেখিলে যে আমি যদি ভাৰতত ব্যৱসায় প্ৰতিষ্ঠা কৰিব লাগে ইয়াৰে কি বেছি বস্তু চলি আছে সেই বস্তুখিনি আমি প্ৰথমতে বুজি পাব লাগিব তো প্ৰথমতে তেওঁলোকে দেখিলে যে ইয়াৰে যিটো মানে ট্ৰেডিশ্যনেল যিটো আমাৰ আয়ুৰ্বেদা শাস্ত্ৰ সেইটো খুব ষ্ট্ৰং সেইটো ভাবিলে যে আমি এইটোত কাম কৰিব লাগিব তাৰপিছত ভাবিলে যে যিহেতু বনৌষধিবিলাকৰ কোনো দাম নাথাকে ঘৰতে এভেইলেবল থাকে শাক পাচলি ঘৰতে সকলোৰে পায় আৰু কোনো বিনামূলীয়া হয় গতিকে সেইটো বস্তুৰ ওপৰত কেনেকৈ ৰুট লগাব পাৰি কেনেকৈ কৰ লগাব পাৰি তাৰ ওপৰত তেওঁলোকে কাম কৰা আৰম্ভ কৰিলে তাৰপিছত তেওঁলোকে ভাবিলে যে চিকিৎসা যিটো ছিষ্টেম সেই চিকিৎসা ছিষ্টেমটো আমি সম্পূৰ্ণ বদলাই দিব লাগিব তেতিয়াহে আমি ইয়াতে ব্যৱসায় কৰিব পাৰিম আৰু এইটোৰ কাৰণে বহুত এভিডেন্স আছে আপুনি যদি গুগল বা চ্যাট জিপিটি এইবিলাকত গৈ পেলাই চায় যে ইংৰাজসকলে অহা দিনত কি নীতি নিয়ম তেওঁলোকে ওলাই দিছিলে যাতে আমি আয়ুৰ্বেদা শাস্ত্ৰখন দবাই দিব পাৰি তাৰে প্ৰথম শাস্ত্ৰটো দবাবৰ কাৰণে তেওঁলোকে কি কৰিছিলে যিবিলাক বৈদ্য কবিৰাজ আচাৰ্য এইবিলাক আছিলে
এই গোটেইবিলাকক তেওঁলোকে মাতি পেলাই এদিন সভা এখন পাতিছিলে আপুনি এই সভাখনত কি পাতিছিলে কোন তাতে আছিলে গোটেইখিনি পাই যাব গুগলত এভেইলেবল হয় সভাখনত পাতি পেলাই তেওঁলোকে এনেকৈ ক'লে যে তোমালোকেতো খুব ভাল চিকিৎসা পদ্ধতি কৰিছা তোমালোকৰ নিজৰ ট্ৰেডিশ্যনেল মেথডত এই বস্তুখিনি তোমালোকে বিদেশত কেলৈ লৈ নোযোৱা তোমালোকে বিদেশত লৈ যোৱা তাৰ কাৰণে তোমালোকক যি খৰচ লাগে যাৱতীয় যেনেকুৱা ব্যৱস্থা কৰি দিব লাগে আমি গোটেইখিনি ব্যৱস্থা কৰি দিম তেতিয়া আমাৰ ইণ্ডিয়াত আছিলে কি আমি খুব দূৰদৰ্শী নহয় আমি কিবা কথাবিলাক ভাবিব নোৱাৰোঁ তাৰমানে তেতিয়া তেওঁলোকে কি কৰিলে ঠিক আছে আমি যাম সেনেকৈ কৈ তেওঁলোকক বিভিন্ন জ্ঞানী মানে পণ্ডিতসকলক বাহিৰত পঠাই দিলে ইণ্ডিয়াৰ বাহিৰত মানে পঠাই পেলাই তেওঁলোকে কি কৰিলে যে তেওঁলোকক আৰু আহিব নিদিলে তাৰমানে এটা পদ্ধতি কৰি তেওঁলোকক তাৰমানে ইণ্ডিয়াৰ পৰা পঠাই দিলে তাৰমানে তেওঁলোকক আহিব নিদিলে আৰু যাৰ ফলত আমাৰ মেইন যিবিলাক ছিষ্টেম আছিলে সেই ছিষ্টেমবিলাক আয়ুৰ্বেদা শাস্ত্ৰৰ বা আমাৰ হাৰ্বেলৰ এই বস্তুখিনি তাৰমানে গুচি গ'ল তাৰমানে তাৰপিছত আমাৰ যেনেকুৱা আমাৰ ইউনিভাৰ্চিটিবিলাক আছিলে নালন্দা বিশ্ববিদ্যালয় বা তক্ষশিলা এইবিলাক আছিলে এইবিলাকত মানে আমাৰ যিবিলাক গ্ৰন্থ আছিলে সাঁচিপাতৰ য'ত বিভিন্ন লাখ লাখ ছিষ্টেম তাতে সোমাই আছিলে আপুনি জানিবই যে আমাৰ যদি আমাৰ শাস্ত্ৰৰ কথা কওঁ শাস্ত্ৰত আমাৰ ইণ্ডিয়াক প্ৰাচীন মানে ফাৰ্মাচী বুলি কৈছে ৱৰ্ল্ডৰ চবতকৈ পুৰণা প্ৰাচীন ফাৰ্মাচী বুলি ক'লে আমাৰ ইণ্ডিয়াখনকে বুজাই তাৰমানে ইমান মেডিকেশ্যন আমি ইমান ষ্ট্ৰং আছিলোঁ নালন্দা বিশ্ববিদ্যালয়ত প্ৰত্যেকখন গ্ৰন্থ আছিলে তাতে আপোনাৰ কিছুমান ঋষিমুনি যেনেকুৱা চৰক সংহিতা বুলি এখন কিতাপ আছিলে যিখন প্ৰথম কিতাপ যিখন চৰক ঋষিমুনিয়ে লিখিছিলে সেই কিতাপখন এতিয়া পাবলৈ খুবেই টান তাতে বহুতকেইটা ভাৰ্চন আছে পাবলৈ বহুত টান য'ত যথেষ্ট সংখ্যক বিধি বিধান দিয়া হৈছে তাৰপিছত আমাৰ বহুত এনেকুৱা ঋষি আছে আমাৰ ভাগৱত বুলি এজন আছিলে আমাৰ ভাগৱত ঋষি আচাৰ্য আছিলে তেখেতৰ দুখন কিতাপ বিৰাট মানে সাংঘাতিক ধৰণৰ প্ৰচলিত আছিলে অষ্টাংগ সংহিতা আৰু অষ্টাংগ হৃদয়লা বুলি এই দুখন কিতাপত মানে 4000 মান নীতি আছিলে শিক্ষামূলক যিখিনি শিক্ষামূলক নীতি যদি আমি সমাজ জীৱনত আমি যদি নিজে সেইখিনি অৱলম্বন কৰোঁ বেমাৰ আজাৰৰ পৰা আমি আঁতৰি থাকিব পাৰিম তাৰমানে এই গোটেই বস্তুবিলাক ইংৰাজী বুজিছিলে তেওঁলোকে প্ৰথম মতটো কৰিছিলে কি যে এই কিতাপবিলাক জ্বলাই দিব লাগে প্ৰথমতে যাৰ কাৰণে এই কিতাপবিলাক তেওঁলোকে ধ্বংস কৰি দিছিলে তাৰমানে জ্বলাই পেলাই দিছিলে তেওঁলোকে যিবিলাক গুৰুকুল আছিলে য'ত সংস্কৃত শিক্ষা দ্বাৰা আমাৰ তেতিয়া সংস্কৃত লেংগুৱেজ আছিলে তেতিয়া চিকিৎসা শাস্ত্ৰত সংস্কৃত লেংগুৱেজবিলাক য'ত চলিছিলে তেতিয়া বাক্তিয়াৰ খিলজী আছিলে বাক্তিয়াৰ খিলজীও সেইবিলাক জ্বলাই দিছিলে তাৰমানে বাক্তিয়াৰ খিলজীয়ে জ্বলাই মোগলৰ তেওঁ জ্বলাই দিছিলে এইবিলাক যেতিয়াই পাইছিলে এইবিলাক জ্বলাই দিছিলে কিয় জ্বলাই দিছিলে তেওঁলোকে ভাবিছিলে যে সংস্কৃত তেওঁলোকে বুজি নাপায় আৰু বুজি নাপালে কি হয় ভাবে যে এইবিলাক কিবা টেকনিক্স আছে ইয়াতে তেওঁলোকে মানে আমাক দমন কৰাৰ কাৰণে কিবা কলা যাদু কৰিছে কিবা কৰিছে এনেকৈ তাৰমানে জ্বলাই দিছিলে আৰু ইংৰাজী সেই সময়ত কেনেকুৱা এটা হৈছিলে ইংৰাজী তাৰমানে তেওঁলোকে ব্ৰেইনত সোমাই লৈছিলে যে আমি এই বস্তুটো কেনেকৈ বন্ধ কৰিব পাৰোঁ তেতিয়া মাকলেৰ বুলি এজন আছিলে মাকলেৰ বুলি এজন ইংৰাজ আছিলে তেওঁ এটা মাকলেৰ শিক্ষা নীতি আনিছিলে আপুনি এইটো বিৰাট ফেমাছ ষ্টিট আছে যে এইটো আছিলে 1835 মাকলেৰ শিক্ষা নীতিত তেওঁলোকে কৰিলে কি যে আমি আয়ুৰ্বেদিক শাস্ত্ৰটো পুৰা দবাই দিয়াৰ কাৰণে তেওঁলোকে কলকাতা মেডিকেল কলেজ স্থাপন কৰিলে কলকাতা মেডিকেল কলেজ 1835 আছিলে আৰু 1835 তেওঁলোকে কলকাতা মেডিকেল কলেজ যেতিয়া স্থাপন কৰিলে যিমান মানে ফাণ্ড আছে যিমান ডাঙৰ ডাঙৰ মানে স্কিম আছে সব সেইখন কলেজত দি দিলে আৰু আয়ুৰ্বেদা আৰু হাৰ্বেল আৰু ইউনানীৰ যিবিলাক মেডিকেল চিষ্টেম আছিলে টোল আছিলে বা যিবিলাক গুৰুকুল আছিলে সেই গোটেইবিলাকক তেওঁলোকে ফাইনেন্সিয়েলি ব্লক কৰাই দিলে ব্লক কৰাই দি তেওঁলোকে এনেকুৱা এটা চিষ্টেম ডেভেলপ কৰিলে যে সেইবিলাকত পঢ়িলে মানে তেওঁলোকে দৰমহা নাপাব তাৰমানে তেওঁলোকক ডিমোটিভেট কৰাই দিলে আৰু এনেকুৱা চিষ্টেম ডেভেলপ কৰিলে যে কলকাতা মেডিকেল কলেজত যিকেইজন পঢ়িব তেওঁলোকেহে তেওঁলোকৰ লাইচেঞ্চ থাকিব যিবিলাকে আয়ুৰ্বেদা হওক ইউনানী হওক বা এনেকুৱা নেচাৰোপেথি হওক এইবিলাক যোনে পঢ়িব তেওঁলোকৰ কোনো লাইচেঞ্চ নাথাকিব তেওঁলোকে গাঁৱত প্ৰেক্টিছ কৰিব পাৰে কিন্তু চাইণ্টিফিক প্ৰেক্টিছ নহয় এইটো এটা ট্ৰেডিশ্যনেল প্ৰেক্টিছ বুলি কৰিব পাৰে এনেকুৱা এটা নীতি নিয়ম লাগিলে মাকলে নীতি দিছিলে এইবিলাক দেই কি ভয়ানক ষড়যন্ত্ৰ ভয়ানক আগ্ৰাসন মানে বহিৰাগতৰ আগ্ৰাসনৰ কথা এইকেইদিন আমি পাতি আছোঁ বা চৰকাৰেও সেই কথা কৈ থাকে কিন্তু কেনেধৰণে ভয়ানকভাৱে কৰা হৈছিল আমাৰ যিটো প্ৰাচীন চিকিৎসা পদ্ধতি তাক একেবাৰে ডমিনেট কৰি দিয়া হৈছিল নোহোৱা কৰি দিয়া টেকনিকেলি এনেকৈ টেকনিকেলি দিছিলে যাতে মানুহৰ ব্ৰেইনতো সোমাই যায় বস্তুটো কাৰণ তেওঁলোকে যদি ভাবিব আপুনি যদি আপোনাৰ ল'ৰাজন বা ছোৱালীজনক এনেকুৱাখন কলেজত পঢ়াব খুজিব নেকি যিখনত পঢ়িলে তেওঁলোকে লাইচেঞ্চটো ক্লিয়াৰ নাপায় ভালকৈ প্ৰেক্টিছ কৰিবৰ কাৰণে তেওঁলোকে সুবিধা নাপায় দৰমহা পাবনে নাই ঠিক নাই তেতিয়াহ'লে আপুনি সেইখন কলেজত পঢ়াব খুজিব নেকি এইটো তাৰমানে তেনেকুৱা টেকন'লজি লগাই পেলাই তাৰমানে টেকনিক লগাই এই গোটেই চিষ্টেমটো ইয়াৰ লগত গোটেই ব্যৱসায়ৰ কথাটো জড়িত কৰি দিলে এইটোকে ইয়াৰ পৰাই ইণ্ডাষ্ট্ৰিয়েল ৰেভলিউশ্যন ষ্টাৰ্ট হোৱা বুলি মই কওঁ আৰু এইটোৰ পৰাই তাৰমানে যিটো আমাৰ ইষ্ট ইণ্ডিয়া কোম্পানী তেওঁলোকে ৰাইজ কৰা আৰম্ভ কৰিলে আমাৰ লাহে লাহে শাসন কৰিলে আমাক দমন কৰিলে তাৰমানে তেওঁলোকৰ মেইন মটটো আছিলে যে ভাৰতীয়সকলক স্বাৱলম্বী নকৰা আৰু এটা কথা হ'ব পাৰে নেকি এতিয়া আমি জানো ভাৰতৰ চিকিৎসা পদ্ধতি গোটেই বিশ্বৰ ভিতৰতে পুৰণি জাপানৰ মানুহবোৰ 100 বছৰ 110 বছৰ 20 বছৰ জীয়াই থাকে তেওঁলোকৰ নিজৰ সেই খাদ্য অভ্যাসৰ কথা তেওঁলোকৰ জীৱন ধাৰণৰ প্ৰণালীৰ কথা সকলোৱে কয় যদি ভাৰতীয়সকলে আমাৰ ভাৰতীয় শাস্ত্ৰ বা প্ৰাকৃতিক চিকিৎসাবোৰ যি ধৰণে আয়ুৰ্বেদিক চিকিৎসাবোৰ আছিল এটা সময়ত ঋষিমুনিসকলে সৃষ্টি কৰা সেইবোৰে যদি আমি মানি আহিলোহেঁতেন আজিৰ যিটো ভাৰতীয় প্ৰত্যেকজন ভাৰতীয়ৰ মাজতে বিভিন্ন দুৰাৰোগ্য ৰোগ বা বিভিন্ন আনুষংগিক ৰোগ আমি দেখিবলৈ পাওঁ সেইবোৰ হয়তো কেতিয়াও নহ'লহেঁতেন একজেক্টলি খুব ধুনীয়া প্ৰশ্ন এটা কৰিছে সেইটোৰ এনচাৰ আমাৰ সেইটো হিষ্ট্ৰীতে আছে আপুনি নিশ্চয় নাম শুনিছে হিউৱেন চাং নিশ্চয়
হিউৱেন চাঙে যেতিয়া মানে নালন্দা বিশ্ববিদ্যালয়ত পঢ়িব আহিছিলে 5 ইয়াৰ্ছৰ কাৰণে পঢ়িব আহিছিলে তেওঁ চাইনাৰ পৰা আহিছিলে আহি পেলাই তেওঁ যেতিয়া পঢ়িছিলে তেওঁ যথেষ্ট জ্ঞান লৈছিল ইয়াৰ পৰা আৰু তেওঁ ইমান ভাল মানে ষ্টুডেণ্ট আছিলে তেওঁক যাবৰ সময়ত আমাৰ যিবিলাক নালন্দা বিশ্ববিদ্যালয়ৰ মানে উপাচাৰ্য আছিলে বা আমাৰ যিখিনি তেওঁলোকৰ কলেজৰ প্ৰফেচাৰ বুলি কওঁ আজি ভাষাত প্ৰফেচাৰবিলাক আছিলে তেওঁক কৈছিল যে তোমাৰ দেশখনতো তুমি এইবিলাক প্ৰচলন কৰিবা তোমাৰ দেশখন ভাল এখন দেশ যাৰ কাৰণে তেওঁ যথেষ্ট কিতাপ পত্ৰ দিছিলে তাৰমানে খাচী পাতত লিখা আৰু হিউৱেন চাঙে যেতিয়া গৈছিলে আপুনি তেওঁ তাৰমানে যিখন গৰু গাড়ীত গৈছিলে সেইটো হিষ্ট্ৰীত আছে সেই গৰু গাড়ীখনত তেওঁ খোজকাঢ়ি চাইনালৈকে গৈছিলে কাৰণ কি গৰু গাড়ীখনত ইমানেই কিতাপ লৈ গৈছিলে যাতে তেওঁ বহিবলৈ আৰু জাগা নাছিলে তাৰমানে বুজি পাইছেনে আৰু সেই গোটেই কিতাপবিলাক চাইনাত এতিয়াও সংগ্ৰহালয়ত এভেইলেবল আছে আৰু চাইনিজ ট্ৰেডিশ্যনেল মেডিচিন হিচাপে সেইবিলাকৰ পৰা আজিও তেওঁলোকে কমপ্লিটলি তেওঁলোকে আৰোগ্য লাভ কৰে বেমাৰ আজাৰ হ'লে কৰে মানে আচলতে সেইখিনি ভাৰতীয় চিকিৎসা তাতে আছে তাতে মিউজিয়ামত আছে এইটো ইণ্ডিয়ান মেডিচিন বুক বুলিয়ে আছে তাতে মিউজিয়ামতে আছে আমি বহুত মোৰ লগৰ বন্ধুৱে গৈ দেখিছে মোক ফটো মাৰি দেখুৱাইছে যে এইবিলাক আমাৰ ইণ্ডিয়ান শাস্ত্ৰ তাতে পৰি আছে কিন্তু আমাৰ ইয়াতে জ্বলাই দিছে চব আচৰিত কথা হয়নে এইটো এটা খুব দুখৰ কথা আৰু ইয়াৰ পৰা আমি বহুত বস্তু শিকিব পাৰোঁ আচলতে যে আমাৰ ট্ৰেডিশ্যনেল যিটো পদ্ধতি সেই পদ্ধতিটো যদি আমি মানি থাকিলোঁ হয় আজি চাইনাত কওক আপুনি জাপানৰ কথা কৈছে জাপানীবিলাক প্ৰায় একে ধৰণৰে কাণ্ট্ৰি তাতে এজন মানুহৰ বয়স 80 বছৰটো একদম সৰু কথা তাৰমানে 100 বছৰৰ ওচৰত থাকে তেওঁলোকৰ 100 বছৰৰ ওচৰত তেওঁলোকে নতুন জীৱন আৰম্ভ কৰে নতুন বিজনেছ আৰম্ভ কৰে নতুন সিহঁতে চলাফুৰা আৰম্ভ কৰে ইণ্ডিয়াত ফুৰিব আহে 80-90 বছৰৰ ওপৰৰ বয়সীয়াল মানুহে আৰু আমাৰ ইয়াতে কি হয় যে ৰিটায়াৰমেণ্ট যেতিয়া হয় 60 ইয়াৰ্ছ তাৰপিছত বেমাৰ আজাৰ আৰম্ভ হয় আগতে এতিয়া মই নিজেই বহুত মোৰ কলিগক পাইছোঁ বহুত এনেধৰণৰ ব্যক্তিও পাইছোঁ যিসকল খুব কম বয়সতে বেমাৰী হৈ গৈছে নিশ্চয় 40 পাৰ হ'ল কি নহ'ল তাৰ পাছতে কাৰোবাৰ মধুমেহ আৰম্ভ হৈ গ'ল কাৰোবাৰ কঁকালৰ বিষ আৰম্ভ হৈ গ'ল আঁঠুৰ বিষ আৰম্ভ হৈ গ'ল যিবোৰৰ চিকিৎসা আপুনি কৰে মানে 60 নাপাওঁতে আমাৰ ইয়াত মানুহ বেমাৰী হয় আকৌ বাহিৰৰ লোকসকল 70-80 বছৰৰ পাছত নতুন জীৱন আৰম্ভ হয় জীৱন কৰে তেওঁলোকে আৰু তেওঁলোকৰ জীৱনটো বহুত দীঘলীয়াও হয় আৰু খুব উন্নতও হয় মানে আমাৰ জীৱনটোত কি হয় আমি যদি ধৰি লওক আপোনাক এটা সৰু উদাহৰণ দিওঁ আপুনিও এদিন বুঢ়া হ'ব ময়ো এদিন বুঢ়া হ'ম আপোনাৰ এনেকুৱা মন যাব নেকি আপুনি কান্দি কান্দি বুঢ়া হ'ব নিশ্চয় নাযায় মোৰো মন নাযায় কেতিয়াও হয়নে বিচনাত পৰি উঠিব নোৱাৰা হ'ব কোনোবাই আপোনাক খুৱাই দিব কোনোবাই বাথৰুমত লৈ যাব কোনোবাই আপোনাক খোজ পেচাব কৰাই দিব আপুনি মন যাব নেকি আপোনাৰ কেতিয়াও নাযায় কিন্তু আমাৰ সেইটোৱেই হৈ আছে আমি মন নাযায় কৈছোঁ কিন্তু তাৰ কাৰণে কৰিব লগা একো কৰণীয় কাম আমি কৰা নাই আমি নাজানোৱেই আমাক কোনো বাদ দেখুৱাই নিদিয়ে চিকিৎসকৰ কাষত যাওঁ মই পুনৰ কওঁ সকলো চিকিৎসক বেয়া নহয় একাংশ এলোপেথিক চিকিৎসকৰ কথাই কৈছোঁ কিছুমান চিকিৎসকে কেৱল প্ৰেছক্ৰাইব কৰি দিয়ে মেডিচিন কেইটামান লিখি দিয়ে বাকী মোৰ জীৱন ধাৰণৰ প্ৰণালীৰ কথা নুসুধে মোৰ বিশেষ একো নুসুধেই নাজানেই তেওঁলোকে মাত্ৰ কয় দৰৱ খাই থাকা আচৰিত হৈ যাওঁ দৰৱ খোৱালৈকে চব ঠিকে থাকে দৰৱ খোৱা বাদ দিলে আকৌ বেমাৰ আৰম্ভ হৈ যায় তাৰমানে সেইটোৱে হ'ল চিষ্টেম যে আমাৰ যিটো আমি হাত পিট কফ বুলি তিনিটা থাকে আমাৰ আয়ুৰ্বেদা শাস্ত্ৰতে হওক বা আমাৰ হাৰ্বেল ছেকশ্যনত আমি দুটা একেই বস্তু হয় হাত পিট কফ মানে এই তিনিটা আমাৰ শৰীৰৰ তিনিটা অংশৰ লগত মিলাই পেলাই এটা লোৱা যুক্তি আৰু এটা সেই তিনিটা যদি আমি সন্তুলন কৰি ৰাখিব পাৰোঁ তেতিয়াহ'লে আমি বহুত বস্তু আমি ঠিক কৰি ৰাখিব পাৰোঁ যেনেকৈ আপোনাৰ ধৰি লওক গেষ্ট্ৰিক হৈছে ঠিক আছে গেষ্ট্ৰিক হ'লে আমি কি কৰোঁ প্ৰথমতে গৈ পেলাই পেণ্টপ দি আছে অমুক তমুক কিবা কিবি আমি খোৱা আৰম্ভ কৰি দিওঁ হয়নে আমি এই বস্তুটোত কেতিয়াও বিবেচনা কৰি নাচাওঁ যে গেষ্ট্ৰিকটো হৈছে কিয় মোৰ আমি কেতিয়াবা বিবেচনা কৰোঁ নে এইটো কথা বা আমি এনেকৈ কেতিয়াবা ভাবি চাইছোঁনে এই গেষ্ট্ৰিকটো জানো মই একেবাৰে নিৰ্মূল কৰিব নোৱাৰোঁ নেকি আমি কেতিয়াও তেনেকৈ নাভাবোঁ বা আমাক যিসকল ব্যক্তি ইয়াতে প্ৰেক্টিছ কৰে হেল্থ ছেকশ্যনত তেওঁলোকে আমাক এই কথাটো নকয়ও যে আপুনি গেষ্ট্ৰিক হৈছে আপুনি একেটা দৰৱ খাই দিয়ক এই কথাটো কেতিয়াও নকয় যে গেষ্ট্ৰিকটো দূৰ কৰাৰ কাৰণে আপুনি কি কৰিব লাগিব একদম হয়নে তে আচাৰ্য বৈদিক যিজন আছিলে তেখেতে তাৰমানে এইবিলাক ধুনীয়াকৈ লিখিছিলে যে বায়'লজিকেল ক্লক কি বস্তু আৰু আমাৰ যিটো আমি সময় যিটো খাদ্যৰ পৰিহাস সেইটো কি বায়'লজিকেল ক্লক মানে কি আমি ৰাতিপুৱা যে উঠো টোপনিৰ পৰা তাৰ কাৰণে আমাৰ নেচাৰে আমাক জগাই দিয়ে চৰাই চিৰিকটিয়ে গৰুৱে মাত দিয়ে আমাৰ সেইটো এলাৰ্ম ক্লক একচুৱেলি বায়'লজিকেল ক্লক সেই ক্লকত আমি উঠিব লাগে ৰাতিপুৱা উঠি নিজৰ ভাতকৈ খাব লাগে কাম কৰিব লাগে ৰাতি আকৌ সন্ধিয়া হোৱাৰ লগে লগে আমি শুব লাগে এইটো হ'ল বায়'লজিকেল ক্লক আমাৰ মনটো তেনেকেই আমি জন্ম হোৱাৰ পৰা কৰি আহিছোঁ কিন্তু আজিৰ যুগটোত তেনেকুৱা নহয় আজিৰ যুগটোত উল্টা হৈ গৈছে ৰাতিপুৱা আপুনি যেতিয়া উঠে কেতিয়া সূৰ্য উদয় হৈ শেষে হ'ব হয় তাৰমানে আকৌ ৰাতি শুব কেতিয়া 2-3টাত ভাত খাব কেতিয়া ৰাতি 11টা বজাত 12টা বজাত এইবিলাক বায়'লজিকেল ক্লকটো আমি ব্ৰেক কৰি দিছোঁ আচলতে আমাৰ এই মই যিটো লাইফষ্টাইল কথা মোৰ যিটো প্ৰফেশ্যনেল জীৱন তাত মোৰ ৰাতি খোৱা বোৱা বৰ দেৰিকৈ হয় নাই সেইটো মই আজি টিপছ এটা দি দিম আপোনাৰো কামত আহিব সেইটো বা যিসকল ব্যক্তিয়ে ৰাতি কাম কৰে তেওঁলোকৰ কাৰণেও এইটো টিপছ হিচাপে কামত আহিব সেইটো শেষত দিব আমি দিম সেইটো আমি কৰোঁ মই নিজেই কৰোঁ মই 3 ঘণ্টা 4 ঘণ্টা টোপনি মাৰোঁ কাৰণ এখন হস্পিটেলৰ মেনেজমেণ্টত থাকিলে আপুনি বুজি পায় কিমান দায়িত্ব থাকে গতিকে তেনেকুৱা মই টোপনি মাৰিবলৈ সময় নাপাওঁ যে 8 ঘণ্টা টোপনি মাৰিব লাগে এডভাইচ সকলোকে দিওঁ নিজে মাৰিবলৈ সময় নাপাওঁ কিন্তু মোক দেখিলে আপুনি ভাগৰুৱা যেনে নালাগিব বা বুঢ়া হোৱা যেনে নালাগিব ইমান এটা নালাগে কিয় আমি এই বস্তুবিলাক মেইনটেইন কৰোঁ মই শিকাম সেইবিলাক কেনেকৈ পাৰদৰ্শী হ'ব লাগে আমি কি বিভাগত কাম কৰিব লাগে কেনেকৈ কিন্তু মেইন যিটো কথা যে সেই আচাৰ্য বৈদ্যই যিজনে কৈছিলে তেওঁ কৈছিলে কিছুমান সৰু সৰু আমি কাম কৰিব নালাগে যিবিলাক আমি কৰোঁ
গেষ্ট্ৰিক হোৱাৰ সময়ত ডক্টৰজনেও আপোনাক সেই কথাবিলাক শিকাই নিদিয়ে কিন্তু যেনেকুৱা আমি ভাত খোৱাৰ লগে লগে পানী খাওঁ বা ভাতৰ লগতে পানী খাই থাকোঁ হয়নে এইটো এটা গেষ্ট্ৰিকৰ প্ৰধান কাৰণ আপোনাৰ যিটো মানে গেছটো যেতিয়া আপুনি যেতিয়া খাদ্য খাব আপোনাৰ যেতিয়া পাকস্থলীত বা আপোনাৰ যেতিয়া আপোনাৰ পেটৰ ভিতৰত যিটো গাত হেল্থত সেইটো হজম হোৱাৰ যিটো শক্তি পানী খাই দিলে সি তাৰমানে সেইটো এচিডিটিটো কমাই দিয়ে যাৰ কাৰণে হজম কৰিব নোৱাৰা হয় খাদ্যটো লাহে লাহে তেনেকেই গেষ্ট্ৰিক আৰম্ভ হয় সেইকাৰণে ভাত খোৱাৰ পিছত যিটো প্ৰদাহ প্ৰক্ৰিয়া আমাৰ সেই প্ৰদাহ প্ৰক্ৰিয়াটো 1 ঘণ্টালৈকে চলি থাকে গতিকে ভাত খোৱাৰ পিছত 1 ঘণ্টাৰ পিছতহে পানী খাব লাগে তাৰ আগত পানী খাব নালাগে এতিয়া এই কথাটো মই ভিডিঅ'ত বনাইছোঁ ঠিকে আছে কিন্তু যিসকল ব্যক্তিয়ে মোৰ তাতে ট্ৰিটমেণ্ট ল'ব আহে বা যিসকল ব্যক্তি মোৰ লগত জড়িত তেওঁলোকক মই কেনেকৈ শিকাম তেওঁলোকক এক্সাম্পল হিচাপে মই শিকাইছোঁ কেনেকৈ শিকাইছোঁ আপুনি যদি মোৰ হস্পিটেল বা ক্লিনিকত যায় আপুনি দেখিব আমাৰ যিটো কেণ্টিন তাৰে আমাৰ কেণ্টিনটোত পানীৰ কোনো ব্যৱস্থা নাই আপুনি খাই আহিব পাৰে তাতে কিন্তু পানীৰ বস্তুটো খাবৰ কাৰণে পানী যে খাবৰ কাৰণে আমি 2টা ফ্ল'ৰ তলত নামিব লাগিব তাৰপিছতে আপুনি পানীৰ ব্যৱস্থাটো পাব আমি এনেকুৱা চিষ্টেম কৰিছোঁ পানীটো দেখিলে খাবলৈ মন যায় ন এতিয়া আমাৰ যিসকল ষ্টাফ আছে তেওঁলোকৰ এইটো বা আমাৰ যিসকল ব্যক্তি আমাৰ তাতে খানা খাবলৈ যায় বহুতে আমাক সোধে পেচেণ্টবিলাক যে আপোনালোকৰ কেণ্টিনত পানী কিয় নাই বোলে এইটো এটা ছাৰে ক'ব আপোনাক বুজাই পেলাই মোক লগ ধৰিব আহে আকৌ যে আপুনি কিয় পানীৰ ব্যৱস্থা ৰাখা নাই কেণ্টিনত পানীটো আমি 2টা ফ্ল'ৰ তলত ৰাখিছোঁ পানীটো এইকাৰণে ৰাখিছোঁ নামি আহোঁতে অলপ ভাত খাই পেলাই খোজ কাঢ়িব লাগে কিবা এটা খানা খাই অলপ খোজ কাঢ়িব লাগে খাই লগে লগে বহিব নালাগে আৰু সেই 2 ঘণ্টা বা 1 ঘণ্টা পিছত যেতিয়া আপুনি পানীটো খাব তেতিয়া সেইটো খুব খাদ্যটো ধুনীয়াকৈ হজম হয় আৰু বহুত বেমাৰ তাতেই ভাল হৈ যায় আমাৰ তাৰমানে তেনেকুৱা এটা কথা পানীৰ ওপৰতে মই কৈছোঁ আৰু এটা বস্তু আপোনাক কৈছোঁ আপোনালোকে আগতে দেখিছিল নে মানুহবিলাকে পানীত লোটাত পানী খাইছিলে ঘটি বুলি কৈছে ঘটি বুলি কৈছিলে আৰু আমি গিলাচত পানী খাইছোঁ ইংৰাজ অহাৰ পিছত 2টা বস্তু বেলেগ বেলেগ কিন্তু ঘটিত পানী খোৱা আৰু গিলাচত পানী খোৱাৰ এটা আকাশ পাতাল পাৰ্থক্য আছে কেনেকুৱা ঘটিটো হ'ল এটা গোল হয় গোল আকাৰৰ যদি হয় তাৰ ছাৰফেচটো বেছি ন তেতিয়াহ'লে পানীটোৰ ছাৰফেচ টেনশ্যনটো কম হ'ব তাৰমানে আৰু যদি আপোনাৰ গিলাচটো এনেকৈ দেখে এনেকুৱা হয় ন তলটো অলপ কম ওপৰটো বেছি তাৰ ছাৰফেচ টেনশ্যনটো বেছি হ'ব আপুনি যিটো পানী খাব পানী এনেকুৱা এটা বস্তু যিটো পাত্ৰত থয় তাৰে আকাৰ লয় আৰু তাৰে গুণ লয় দৈৰ লগত মিলাই দিলে দৈ নিচিনাই হ'ব গাখীৰৰ লগত মিলাই দিলে গাখীৰৰ নিচিনাই হ'ব গতিকে ছাৰফেচ টেনশ্যনটো বিৰাট ডিপেণ্ড কৰে পানীটোৰ ওপৰত বুজি পাইছে না গতিকে যদি আপুনি ঘটিৰ পানী খায় তেতিয়াহ'লে তাৰ ছাৰফেচটো বেছি গতিকে ছাৰফেচ টেনশ্যন কম এইটো প্ৰপৰ্চনেল হয় ছাৰফেচ টেনশ্যন কম পানী খালে কি হ'ব পানীটোৰ যিমান মৌলিক বস্তু আছে তাতে যিমান মৌল থাকিব লাগে চব ধুনীয়াকৈ সমান্তৰালভাৱে চব পানী মিলি থাকিব ছাৰফেচ টেনশ্যনটো কম নহয় কিন্তু গিলাচত যিহেতু ওপৰ ফালটো বেছি ডাঙৰ ছাৰফেচ টেনশ্যনটো বেছি থাকে গতিকে তাৰ যিবিলাক মানে লাগতিয়াল মানে মলিকুল থাকে সেইবিলাক চব তলত গেট কৰি থাকিব গতিকে যাৰ কাৰণে কি হয় যেতিয়া ছাৰফেচ টেনশ্যন বেছি পানী খাব আপুনি মানে কম পানী খাব তেতিয়া আপোনাৰ দেহত গ'লে বডিয়ে পানীটো সোনকালে এবজৰ্ব কৰিব যাৰ কাৰণে ঘটিত যিবিলাকে পানী খাইছিল তেওঁলোকৰ গেষ্ট্ৰিক একোতে হোৱা নাছিলে কাৰণ পানীটোৱে বডিটো ধুনীয়াকৈ গোটেইখিনি বডিত এবজৰ্ব কৰি লয় আমি গিলাচত যেতিয়াৰ পৰা পানী খাব লৈছোঁ তেতিয়াৰ পৰা আমাৰ গেষ্ট্ৰিকবিলাক বাঢ়িছে তাৰমানে বৰ ডাঙৰ পইণ্ট এইটো মানে গেষ্ট্ৰিক নিৰাময়ৰ বাবে এই পইণ্টটো আমি সকলোৱে অৱলম্বন কৰাটো 100% আপুনি এইটো মই আজিলৈকে কাৰো মুখত শুনা নাছিলোঁ মই আগৰ কথাটো শুনিছোঁ বাৰু যে ভাত খোৱাৰ 1 ঘণ্টা পাছত খাব লাগে পানী বা আগতীয়াকৈ পানী খাব নালাগে কিন্তু এই কথাটো মই আজি প্ৰথম শুনিছোঁ মই বহুত ইণ্টাৰভিউ চাইছোঁ কিন্তু শুনা নাছিলোঁ আপুনি আৰম্ভ কৰি দিয়ক ভিউৱাৰ্ছখিনিকো কম পায় আপোনালোকে আৰম্ভ কৰি দিয়ক ডেটটো লিখক যে বোলে মই আজিৰ পৰা ঘটিত পানী খাবলৈ আৰম্ভ কৰিছোঁ আৰু চাব 2 মাহ পিছত চাব আপুনি নিজকে ফ্ৰেছ লাগিব লেট্ৰিন ফুজ পেচাবৰ পৰা আৰম্ভ কৰি বহুত বস্তু আপোনাৰ ভাল হ'ব ঘটিৰ সলনি আৰু ক'ত ৰাখিব পাৰে যিকোনো গোল স্পেচৰ এনেকুৱা কিবা মানে অলপতে গোল হ'ব লাগিব মাটিৰ পাত্ৰটো ৰাখি পাৰে সেইটোতো পাৰে খুব পাৰে আৰু এটা ভাল প্ৰশ্ন কৈছে আপুনি মাটিৰ পাত্ৰৰ পানী প্লাষ্টিকৰ পানী গ্লাছৰ পানী আৰু কপাৰৰ পানী এই গোটেই বহুত বটলৰ পানী আজিকালি বজাৰত পোৱা যায় দেই আৰু বহুত এনেকুৱা কোৱাও দেখিছোঁ যে কপাৰৰ পানী খাব লাগে কপাৰত পানী থৈ খাব লাগে বা মাটিৰ বাচনত খাব লাগে এইটো এটা খুব জানিব লগা কথা আমাৰ নেচাৰেল চিকিৎসাত এইবিলাক মানে শাস্ত্ৰত আছে দেই মই শাস্ত্ৰৰ কথা কৈ আছোঁ এইবিলাক আমি বহুত কেইখন বস্তু পঢ়িছোঁ এনেকুৱা মানে কপাৰৰ পানীটো সকলোতকৈ বেষ্ট হয় কপাৰৰ বটল আজিকালি পায় যাৰ কাৰণে আৰু কপাৰৰ গিলাচো পায় বা কাঁহৰ যিটো কওঁ আমি প্ৰব্লেম তাতে এটা আছে কিন্তু আপুনি যদি সদায় কপাৰৰ পানী থৈ পেলাই খায় সেইটো 3 মাহমান খাব লাগে তাতকৈ বেছি খাব নালাগে 3 মাহমান খোৱাৰ পিছত আমি 2 মাহমান আকৌ গেপ দিব লাগে নৰ্মেল মাটিৰ বাচন বা গ্লাছৰ আইনাৰ যে চিচাৰ যিটো কওঁ আৰু তাতে খাব পাৰে কপাৰৰটো মানে বছৰত 3 বাৰ বা 4 বাৰহে খাব লাগে সেনেকৈ 3 মাহৰ কাৰণে তাৰমানে বেছি খালেও আপোনাৰ কপাৰ বডিত বাঢ়ি যাব পাৰে আপোনাৰ এইটো বহুতে ভুল কৰে বহুতে আজিকালি এমাজনত চাই পেলাই অৰ্ডাৰ দি পেলাই কপাৰৰ তাতে ভাল বুলি সেই কপাৰৰ বটলতে পানী খাই থাকে খুব বেছিও খাব নালাগে মানে জিংকৰ পৰিমাণ বাঢ়ি যাব পাৰে 3 মাহ মেক্সিমাম তাতকৈ বেছি নহয় 3 মাহ খাব তাৰপিছত 2 মাহমান গেপ দিব আকৌ 3 মাহমান খাব তাৰপিছত 2 মাহ অন্তত মাজত গেপ দিব লাগিব আপুনি কণ্টিনিউ খাই থাকিলে পৰিমাণটো বাঢ়ি যাব পাৰে দেহত এইবিলাক সৰু সৰু কথা কিন্তু এইবিলাকে আমাৰ বহুত প্ৰভাৱ পেলায় আৰু মাটিৰ বাচনত যদি খুবেই ভাল মাটিৰ বাচনত সদায় খাই দিব পাৰি সদায় পাৰি মাটিৰ বাচনত সদায় পাৰি আৰু টেম্পাৰেচাৰ চেঞ্জ হয় মাটিৰ বাচনৰ কলহ যিটো হয় সেইটোত মই কৈছোঁ নে ছাৰফেচ এৰিয়া বেছি ছাৰফেচ টেনশ্যনটো কম সেইকাৰণে কলহৰ পানী সদায় ভাল আপুনি এটা বস্তু বুজক আপুনি কেতিয়াবা এনেকৈ ফিল কৰে নে কেতিয়াবা আপুনি কোনোবা জংঘল এখনত গৈছিলে বা কাৰোবাৰ ঘৰত গৈছিলে আলহীৰ ঘৰত আপুনি কুঁৱাৰ পানী খায় তেওঁলোকে চাবচোন কুঁৱাৰ পানী দি মুখ হাত ধুলে ফ্ৰেছ লাগে একদম ফ্ৰেছ হৈ যায় হয়নে সাগৰৰ পানী দি মুখখন ধুলে ফ্ৰেছ লাগে নেকি আপোনাৰ নালাগে কাৰণটো কি সাগৰৰ বহুত ডাঙৰ হয় তাৰে ছাৰফেচ টেনশ্যন বেলেগ কুঁৱাৰ ছাৰফেচ টেনশ্যন বেলেগ
কুৱাটো যিহেতু গোল আকৃতিৰ হয় গতিকে তাতে তাৰমানে সাৰফেস টেনশনটো ইমান বেলেন্সত থাকে আপুনি সেই পানী যদি ধুলে বডিত এবজৰ্ব হৈ পেলাই ধুনীয়া লেতেৰাটো ওলাই দিবহি ফ্ৰেছ লাগি যাব সেইকাৰণে কুৱাৰ পানীত ব্যৱহাৰ কৰাটো খুব ভাল যাৰ কাৰণে ঋষি মুনি বা আগৰ প্ৰাচীন চিকিৎসা আমাৰ আগতে কুৱাই আছিলে যেতিয়া আমি কুৱাৰ পানী খাইছিলোঁ চাবচোন মানুহবিলাকৰ বেমাৰ নাছিলে আৰু যেতিয়া আমি ফিল্টাৰ কৰি খাব লাগে ফিল্টাৰ কৰিটো খাবই লাগিব কিন্তু তথাপিও কুৱাৰ পানী খাওঁতে আমাৰ বেমাৰ নাছিলে চাবচোন আগতে কুৱাৰ পানী খাইছিলে মানুহে যেতিয়াৰ পৰা আমি মটৰত আনিলে আৰু আহি গ'ল তেতিয়াৰ পৰা বেমাৰবিলাকো বাঢ়ি গ'ল আমাৰ পানীৰ লগত মানে কিমান ডাঙৰ এখন খেল আছে বহুত এনেকুৱা বিভিন্ন ছেকশ্যন আছে অকল হাৰ্বেল ছেকশ্যনত আমি এইটোৱেই নকওঁ আপুনি যদি চাই আমি এতিয়া গেষ্ট্ৰিকৰ কথা যিহেতু ওলাইছিলে মই আকৌ গেষ্ট্ৰিকৰ কথাটো কৈছোঁ বা আমি নিজৰ যে প্ৰতিৰোধ ক্ষমতাটোৰ কথা কওঁ প্ৰতিৰোধ ক্ষমতাটোৰ ক্ষেত্ৰত আমি আজিকালি বহুতে কয় যে মোৰ খুব সঘনাই চৰ্দি লাগে অকণমান ধূলি লাগিলেই মোৰ চৰ্দি লাগে অকণমান ঠাণ্ডা লাগি গ'ল এচি লৈ থাকোঁতে পটককৈ চৰ্দি লাগি গ'ল ইমান ইমিউনিটিটো আমাৰ কম তাৰমানে কিয় কম জানে আমি খাদ্যৰ যিটো অভ্যাস সেইটো আমি পাহৰি গৈছোঁ আপুনি মনত কৰক আজি যেতিয়া কৰোণা হৈছিলে সেই কৰোণা হ'বৰ সময়ত সকলোতকৈ বেছি যিখিনি এফেক্টিভ এৰিয়া বুলি কওঁ আমি পাশ্চাত্য দেশবিলাকত হৈছিলে কিয় তেওঁলোকৰ প্ৰধান খাদ্যটো কি বাৰ্গাৰ ম'ম' চাওমিন সেইবিলাকেই হয় পিজ্জা আৰু আমাৰ প্ৰধান খাদ্য কি মানিমুনি ঢেকীয়া লাই শাক পালেং শাক পুৰৈ শাক আপুনি নিজেই বুজক ইমিউনিটি কাৰ বেছি খাদ্য সম্ভাৰতে আছে আমাৰ 101 বিধ শাক আমি খাওঁ আমি খোৱা বাদ দি দিলোঁ নামেই নাজানে বহুতে 101 বিধ শাক নাজানে বহুতে নামেই নাজানে বা চিনিও নাপায় যে এইটো খাব পৰা শাক হয় হয়নে বাদ দিয়াৰ পাছতে আমাৰ বেমাৰবিলাক আৰম্ভ হৈছে গতিকে এইবিলাক আমি ট্ৰেডিশ্যনেলি হৈছোঁ যাৰ কাৰণে অসমত কৰোণা ইমান এফেক্ট পেলোৱা নাছিলে আমাৰ অসমত কৰোণা ইমান এফেক্টে পেলোৱা নাছিলে কিন্তু আমাৰ এফেক্ট পেলাইছিলে ক'ত দিল্লী বম্বে হাৰিয়ানা য'ত তেওঁলোকে শাক পাচলি অলপ কম খায় ভুজিয়া খাই থাকে বিস্কুট খাই থাকে তেওঁলোকৰ খাদ্যবিলাক তেনেকুৱা হয় বেছিকৈ ৰুটিৰ লগত আচাৰ এটুকুৰা দি ৰুটি খাব পাৰে আমি অসমীয়া মানুহ আচাৰ এটুকুৰা দি ৰুটি খাব পাৰোঁ জানো আমাক 2-3 বিধ চব্জি লাগিব এইটো ভাল কথা চব্জি খোৱাটো ভাল কথা গ্ৰীণ ভেজিটেবলৰ নিচিনা গেষ্ট্ৰিক হোৱাৰ প্ৰধান বস্তুটো হ'ল যে আপুনি ডাইজেশ্যন চিষ্টেমটো আপোনাৰ কমি গৈছে এতিয়া আমি হাৰ্বেল ছেকশ্যনত সদায় কি কৰোঁ আপোনাৰ যিটো খাদ্য তালিকা সেই খাদ্য তালিকাটো দুটা ভাগত ভাগ কৰি দিওঁ আমি এটা ভাগ কৰোঁ আপুনি কুক আৰু এটা আনকুক আপুনি যেতিয়াই খাব আনকুক এটা আইটেম খাব আৰু কুক এটা খাব দুটা 50-50 কৰি আপুনি প্লেটখন ভৰ্তি কৰক তেতিয়া আপোনাৰ একো গেষ্ট্ৰিক নহয় আনকুক মানে বুজি পাইছেনে চালাড জাতীয় বস্তুবিলাক এইটো আনকুক বনোৱা খাদ্য আধা খাব নবনোৱা খাদ্য আধা খাব কিবা গুড বেক্টেৰিয়াটো সহায় কৰে একজেক্টলি প্ৰবায়টিক্স একদম মেইন বস্তু সেইটোৱে আমি যে কৈছোঁ গেষ্ট্ৰিক নহয় বা পেটৰ সমস্যা নহয় গাট হেল্থ ডেভেলপ হয় অসমীয়া খাদ্যত কিয় জানে আমি আগতে সৰু থাকোঁতে খুব শুনিছিলোঁ পইতা ভাত অসমীয়াত আমাৰ লোৱাৰ আছাম ছেকশ্যনত পন্তা ভাত বুলি কয় তে পন্তা ভাত এইবিলাক কি হয় যেতিয়া ৰাতি আপুনি পানীত ভিজাই থৈ দিব ভাতটো তাতে গুড বেক্টেৰিয়া প্ৰবায়টিক্স আহি যায় আৰু সেই প্ৰবায়টিক্সটোৱে আপোনাৰ দেহৰ গাট হেল্থ অৰ্থাৎ পেটত যিবিলাক লেতেৰা থাকে সেইবিলাক ঝাৰু মাৰি উলিয়াই দিয়ে বুলি কওঁ সদায় ঝাৰু মাৰি উলিয়াই লেতেৰাবিলাক যাৰ কাৰণে আমাৰ গাট হেল্থ ভাল থাকে যিটো মই অলপতে কৈছিলোঁ ভাত পিত কফ আমাৰ 3টা ভাগত শাস্ত্ৰত আছে আমাৰ গোটেই শৰীৰটো এই ভাত পিত কফ বেলেঞ্চ কৰাৰ কাৰণে প্ৰবায়টিক্সৰ সকলোতকৈ ডাঙৰ ৰোল এজন মানুহৰ যদি পেট ঠিক আছে তেতিয়াহ'লে বহুত বেমাৰ ঠিক থাকিব তাৰমানে এইটো শাস্ত্ৰতেই কোৱা আছে গতিকে এইটো এটা পেট ঠিক মানে মনো ঠিক মানে পেটটো যদি ঠিকে আছে আপুনি চব কাম কৰিব পাৰিব আৰু পেটত যদি কিবা কাৰণত লুজ মোচন হৈছে পেটৰ বিষ হৈছে গেষ্ট্ৰিক হৈছে আপোনাৰ কোনো কামতে মন নবহে আপুনি বৰ ডাঙৰ পইণ্ট কৈছে যে পেট ঠিক মানে সকলো ঠিক মানে আপোনাৰ পেটৰ বিষৰ কাৰণে বা পেটৰ বিভিন্ন ৰোগৰ কাৰণে মানুহৰ ব্ৰেইনৰ প্ৰব্লেম হৈ যায় বিভিন্ন প্ৰব্লেম হৈ যায় আপোনাৰ চিন্তা ভাৱনা হৈ যায় আপোনাৰ এটা টেনশ্যন আহি যায় যে মোৰ কিবা এইটো খালে এইটো হৈ যাব নেকি এইটো খালে এইটো হৈ যাব নেকি সেই টেনশ্যনটোৱে দূৰ হৈ যাব যদি আপোনাৰ যদি গাট হেল্থ ঠিক থাকে গাট হেল্থ ঠিক মানে মাইণ্ডটোৱে ফ্ৰেছ তাৰমানে আৰু মাইণ্ড ভালে থাকিলে আপোনাৰ কেতিয়াও বেমাৰ হ'ব নোৱাৰে বেমাৰটো এটা কাল্পনিক আমি এটা ক'বলৈ গ'লে আমি মনেদি যিটো ভাবিছোঁ প্ৰায় সেইটোৱে হৈ আছে এতিয়া তেনেকুৱা হৈ আছে গতিকে আমি এইবিলাকৰ পৰা দূৰ হ'ব লাগে এনেকুৱা বহুত টপিকছ আছে ধৰক কৈ থাকিলে আমাৰ ওলাই থাকিব নাই নিশ্চয় বহুত টপিক আছে আৰু মোৰ এটাই বস্তু ভাল লাগিছে যে মই আপোনাক পাইছোঁ মই এনেকুৱা এজন ব্যক্তি বিচাৰি আছিলোঁ যিজনে খোলাখুলিকৈ সকলো কথা ক'ব পাৰে আমাৰ গতানুগতিক যিটো এটা সময়ত ইংৰাজে ডমিনেট কৰি এটা চিকিৎসা পদ্ধতি আমাক দি দিলে সেই চিকিৎসা পদ্ধতিৰ সলনি যিটো আচলতে আমাৰ আচল চিকিৎসা পদ্ধতি ভাৰতীয় আমাৰ শাস্ত্ৰীয় চিকিৎসা পদ্ধতি সেই কথাখিনি পাতিবলৈ এজন মানুহ বিচাৰি আছিলোঁ সৌভাগ্য হ'ল আপোনাক পাই গ'লোঁ এয়া আচলতে ভগৱানে মিলাই দিয়ে মই ভগৱান বিশ্বাস কৰা মানুহ এতিয়া পলাশ পাঠক ডাঙৰীয়া আৰু কেতবোৰ কথা আহিছে যে মানুহৰ কিডনিৰ প্ৰব্লেম আজিকালি বহুত বেছি লিভাৰৰ প্ৰব্লেম বহুত বেছি বিষ বেদনাও বহুত বেছি মই বিষ বেদনালৈ আহিম কিন্তু এই কিডনি বা লিভাৰ আজিকালি লিভাৰ চিৰ'চিছ হোৱা লিভাৰ ফাইব্ৰ'চিছ হোৱা খুব ঘনাই আমি শুনিবলৈ পাই থাকোঁ এইবোৰ বেমাৰ আমাৰ এই প্ৰাকৃতিক চিকিৎসা পদ্ধতিত ঠিক হ'ব পাৰেনে নিশ্চয় খুব ধুনীয়া প্ৰশ্ন এটা নিশ্চয় পাৰে আৰু আচলতে এইটো পৰিস্থিতিত গৈয়ে নাপায় আপুনি সাধাৰণতে ধৰি লওক আমি যদি 20 জন মানুহৰ ওপৰত পৰীক্ষামূলক এটা ব্যৱস্থা চাওঁ আমি চাওঁ এইবিলাক কৰি কেতিয়াবা 20 জন মানুহক আপুনি ধৰি লওক ইয়ং জেনেৰেশ্যন অলপ বয়সীয়াল 20 জন মানুহক আল্ট্ৰাচাউণ্ড কৰি পেলাই চাওক LFT কৰি পেলাই চাওক দেখিব তাৰে 20 জনৰ ভিতৰত 15 জনৰে ফেটি লিভাৰ হ'ব আজিকালি থাকেই সেইটো কমন গতিকে ফেটি লিভাৰ হ'লে মানুহক কি কৰে সাধাৰণতে ক'ৰবাত যদি তেওঁলোকে দেখাবলৈ যায় তেওঁলোকে এটা মেডিচিনেল কোৰ্চ ষ্টাৰ্ট কৰি দিয়ে
তেওঁলোকক এই কথাটো কেতিয়াও নকয় যে তেওঁলোকে কি ডায়েট ল'ব লাগিব, তেওঁলোকে কি নিউট্ৰিশ্যন ল'ব লাগিব, এইবিলাক কথা কিন্তু কোনো গাইড নকৰে। কিন্তু তেওঁলোকক ফেটি লিভাৰ হিচাপেহে ট্ৰিটমেণ্ট কৰি থকা যায়, যাৰ কাৰণে কি হয় ফেটি লিভাৰ 1 2 গৈ পেলাই ফেটি লিভাৰ 2 হয়, ফেটি লিভাৰ 2 গৈ পেলাই ফেটি লিভাৰ 3 হয়, তাৰপিছত চিৰ'চিছ বা এনেকুৱা ধৰণৰ বেমাৰবিলাক এটাৰ পিছত এটা আহিবলৈ আৰম্ভ কৰে। আমি যদি একদম প্ৰাচীন চিকিৎসা পদ্ধতিত যাওঁ, প্ৰথমতে লিভাৰৰ কাৰণে চবতকৈ বেষ্ট হ'ল ভুই আমলা বুলি কয়। ভুই আমলা বুলি এডাল গছ আছে, আপুনি এভেইলেবল আমাৰ অসমৰ চুকে কোণে পায়। আৰু সেই ভুই আমলাৰ পাত যদি সদায় আপুনি পিচি পেলাই বা আপুনি তাক মানে মিক্সাৰ গ্ৰাইণ্ডাৰত গুড়া কৰিলেও হ'ব, মিক্সাৰ গ্ৰাইণ্ডাৰত গুড়া পেলাই জুচ একাপ জুচ যদি সদায় খাব পাৰে, আপুনি নিজেই চাব যে আপোনাৰ ফেটি লিভাৰ কেনেকৈ লাহে লাহে কমি আহিছে। কমপ্লিটলি কিয়ৰে বুলি ক'ব পাৰি। অকল ভুই আমলা কৈছোঁ মই, এনেকুৱা মই 100টা হাৰ্বছৰ নাম ক'ব পাৰিম যিবিলাকে লিভাৰৰ কাৰণে কাম কৰে। মই এটা হাৰ্বছৰ নাম কৈছোঁ যিটো এভেইলেবল মাৰ্কেটত। এতিয়া তথাপিও যদি মানুহে ভাবিছে যে নাই মই এইটো বস্তু ধৰি লওক মই নাই পোৱা বিচাৰি, তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমি তাক কমাৰ্চিয়েলিও লঞ্চ কৰাইছোঁ যে বটল আকাৰে কিনিব পাৰে ৰেডিমেড তেওঁলোকে, আমি সেইবিলাক আছে, সেইটো আমাৰ আছে। ভূমি আমলা খুৱাই পেলাই আপুনি এইবিলাক ধুনীয়াকৈ নিৰ্মূল কৰিব পাৰি। আৰু ডায়েট প্লেনটো ভাল হ'ব লাগে, যেনেকুৱা ৰাতিপুৱা আপুনি যেতিয়া ঘৰৰ পৰা ওলাব কাম কাজত ভালকৈ খাব লাগে, ভালকৈ খাই বৈ ওলাওক, পেট ভৰাই খাই হওক, একো নহয়। বহুত মানুহে কোৱা দেখিছোঁ ৰাতিপুৱা মই ইমান হেভি খাব নোৱাৰোঁ, সেইটো ভুল কথা। ৰাতিপুৱাহে হেভি খাব লাগে, ৰাতিপুৱা পেট ভৰাই মাছে মাংসই খাই হওক, একো নহয়, কাৰণ আপুনি কাম কৰিব ওলাই আহিছে ন। দুপৰীয়া আপুনি অলপ লাইট খাব পাৰে, কাৰণ বেছিকৈ খালে দুপৰীয়া আপোনাৰ অলপ ধৰি লওক টোপনি ভাৱ আহিব পাৰে, ভাগৰ লাগিব পাৰে। ৰাতিটো একেবাৰে কম খাওক, ৰাতি বুলি শব্দটো আমি ইউজেই নকৰোঁ। ইভেন আমি 6টা-7টাৰ ভিতৰত আমি খানা খাই দিব লাগে আচলতে। যেনেকুৱা আপুনি কৈছে আপুনি দেৰিলৈকে কাম কৰে ৰাতি, আপুনি কি কৰিব, আপুনি সন্ধিয়া 7মান বজাতে ডিনাৰটো কৰি দিব। আপুনি এই বস্তুটো মই কৰি আছোঁ, টিফিনতো লৈ যাওঁ। ডিনাৰ কৰি দিব আপুনি, ৰাতি দেৰিকৈ খোৱাওক সেইটো কোনো ইছ্যু নহয়, ৰাতি দেৰিকৈ খাইছে সেইটো ইছ্যু হৈছে। আগতে মই যেতিয়া দেৰিকৈ খাওঁ, ৰাতি 12টাত ডিউটি শেষ কৰি আহোঁ, তাৰপিছত যেতিয়া ভাতটো খাওঁ, তাৰপিছত মোৰ পেটটো পিছদিনাখন বৰ উফলি থকা নিচা লাগে। আপুনি চাওক ভাত খোৱাৰ পিছত বা আমি অসমীয়াত ভাত বুলি বাৰে বাৰে মই কৈছোঁ, আমি ভাতেই খাওঁ ৰাতি সাধাৰণতে, ভাতে খাওক ৰুটি খাওক, সেইটো খাই উঠি পেলাই 4 ঘণ্টামান আপুনি শুব নালাগে আচলতে। শুলে তাৰমানে কি হয় ভিতৰৰ প্ৰদাহ প্ৰক্ৰিয়াটো ভালকৈ নহয় মানে। এতিয়া আমি কি কৰোঁ, টিভি চিভি চাই, আজিকালিতো মোবাইল চোবাইল চাই থাকোঁ, ৰাতি যেতিয়া ভাত খাবৰ হ'ল ভাত খালোঁ, ভাত খাই বিচনাত লগে শুই দিলোঁ। সেইটোৱে আমাৰ মেইন চুগাৰ, ডায়েবেটিছ, কলেষ্ট্ৰলৰ মেইন কাৰণ। এইবিলাক হ'ল আমাৰ কাৰণ বডিটোৱে ভালকৈ ৰিলেক্স হ'বই নাপালে ন, চালচলন হৈ থাকিব লাগে মানে বডিটোৰ চালচলন। আপুনি ভাত খাই পেলাই আচলতেতো 15-20 মিনিটমান খোজকাঢ়িব লাগে, মানে ৰুমৰ ভিতৰতে অলপ খোজকাঢ়িলে অলপ চলা ফুৰা কৰিলে বডিটোৱে বস্তুটো এবজৰ্ব কৰিব পাৰে তেতিয়া মেটেৰিয়েলখিনি মিনাৰেলখিনি। তো সেইবিলাক বস্তু আমি ক'ব লাগে। এইবিলাক কথা আমাৰ যিটো মই কৈছোঁ অষ্টাংগ হৃদয়ালয়, অষ্টাংগ সংগ্ৰহালয়, তাতে একদম ধুনীয়াকৈ লিখা আছে, 4000 মান বিধি আছে এইবিলাক। যেনেকুৱা আপুনি বহুত এনেকুৱা আছে ভাত খালে বা এনেকুৱা খালে মাটিত বহি খাব লাগে। আপুনি জানে মোৰ আজি প্ৰায় 10 ইয়াৰ্ছমান হ'ল মই ডাইনিং টেবুলত ভাত খুব কম খাওঁ, মই তলত বহিয়ে ভাত খাওঁ। তাৰমানে আমি সৰুতে যে তলত বহি ভাত খাইছিলোঁ, আমাৰ ফেমিলি মেক্সিমাম আমি তলত বহি খাওঁ। ডাইনিং টেবুল আছে, কেতিয়াবা গেষ্ট আহিলেতো আৰু ডাইনিং টেবুলত খাবই লাগিব, কিন্তু ঘৰুৱাভাৱে যেতিয়া খাওঁ আমি তলত বহি খাওঁ। তলত বহি খাওঁতে তলত বহি যেতিয়া আমি মানে বহি পেলাই যিটো আসনত খাওঁ তেতিয়া আমাৰ ডাইজেশ্যনটো খুব ভাল হয়। তাৰমানে সেইটো খুব বেষ্ট হয় আৰু সেইটো খালে আপোনাৰ কেতিয়াও গেষ্ট্ৰিক নহয়। তলত বহি খোৱা মানুহৰ গেষ্ট্ৰিক কেতিয়াও হ'ব নোৱাৰে। তাৰমানে আসনত খাব লাগিব। আসন আমি যিটো ভৰিখন পকাই পেলাই বহু যিটো ক্ৰছ লেগ ছিটিং, ইংলিছত ক্ৰছ লেগ ছিটিং বুলি কওঁ, সেইটো আমাৰ খুব এটা ভাল এটা বিধি আৰু সেইটো এটা বিধি। আৰু যদি আপুনি পানী খাব লগা হয়, কেতিয়াবা গলত লাগি যাওঁ, পানীটো চিপকৈ খাব, 1 গিলাচ পানী ঘপঘপকৈ খাই দিব নালাগে, পানী সদায় চিপকৈ খাব, তেতিয়া আপোনাৰ কেতিয়াও বেমাৰ নহয়। সেনেকুৱা বহুত এভিডেঞ্চ আছে আমাৰ। আপুনি প্ৰাকৃতিকভাৱে যদি জীৱ জন্তুৰ লগত চাই, আমি যেতিয়া মেডিচিন এটা বনাওঁ সেই মেডিচিনটো কাৰ ওপৰত প্ৰয়োগ কৰা হয়, জীৱ জন্তুৰ ওপৰত। প্ৰথমতে জীৱ জন্তুৰ ওপৰত প্ৰয়োগ কৰা হয়, যেনেকুৱা প্ৰথমতে গিনিপিগ বা শহাপহু, তাৰপিছত সেইটো যেতিয়া ট্ৰায়েল হৈ যায় তাৰপিছত সেইটো বান্দৰৰ ওপৰত কৰা হয়, কাৰণ বান্দৰটো মানুহৰ নিচিনা প্ৰায় একে আৰু প্ৰায় 70% 80% চিমিলাৰিটি আছে আমাৰ বান্দৰৰ লগত। সেইটো যেতিয়া বান্দৰৰ তাতে পজিটিভ হয় তাৰপিছতে হিউমেন ট্ৰায়েল হয় বস্তুটো। গতিকে আমি কাৰ লগত কম্পেয়াৰ কৰিছোঁ, সকলো বস্তু আমি জীৱ জন্তুৰ লগতো কম্পেয়াৰ কৰিছোঁ। জীৱ জন্তুৱে জানো ঘপঘপকৈ পানী খায় নেকি? কেতিয়াও নাখায়। জীৱ জন্তুৱে চিপকৈ পানী খায়, আৰু চিপকৈ পানী খালে কি হয়, এইটো চাইণ্টিফিক মেথড। চিপকৈ পানী খালে আপোনাৰ মুখত যিটো চেলাইভা থাকে সেই চেলাইভাটোত পানীটো মিহলি হৈ যায়। পানী এটা এনেকুৱা নিউট্ৰিয়েল, তাৰমানে পানীটো নিউট্ৰিয়েল বস্তু হয়। যেতিয়া চেলাইভাটোৰ লগত পানীটো মিহলি হৈ যায় সি বডিত সোমাই যায়, বডিৰ যিমান বেয়া বস্তু আছে গণ্ডগোল আছে ধুই পেলাই সি নিউট্ৰেলাইজ কৰি দিব পাৰে। তাৰমানে যাৰ কাৰণে পানী খালে সেই লেতেৰা বস্তুবিলাক আৱৰ্জনাবিলাক ওলাই যাব, কিন্তু পানীটো চিপকৈ খাব লাগিব। ঘপকৈ খাই দিলে পানীটো ইমান ক্লিয়াৰলি সি ক্লিন কৰিব নোৱাৰে। মানে এজন ব্যক্তিয়ে কৈছিল অসমৰে, মই এতিয়া নামটো পাহৰি গৈছোঁ, যে পানীটো চুবাই খাব লাগে। মানে পানী চুবাই খোৱাৰ অৰ্থ এইটোৱে, মানে পানীটো আকৌ চুবাবলৈ গৈ আপুনি মুখত জিভা কামুৰি দিব নালাগে, পানীটো অলপ মুখত ৰাখিব লাগে আৰু চিপকৈ খাব লাগে। সেইটোৱে আচলতে পানী চুবাই খোৱাৰ অৰ্থ। এইটো একেই কথা। সেইটো মানে আমাৰ অসমীয়াত কিছুমান ৱৰ্ড তেনেকুৱাই হয় ন, চুবাই খালেও আপুনি মানে কি, যদি মুখত কুলুকুলু কৰা বুলি কওঁ, কুলুকুলু পানীটো যেতিয়া মুখৰে চেলাইভাত লাগি যাব সি নিউট্ৰেলাইজ কৰিব, আৰু যেতিয়া বডিত সোমাই যাব সেই নিউট্ৰেলাইজ কৰিলে সেই পানীটোৱে আপোনাৰ দেহটো নিষ্কাশন কৰিব, টক্সিচিটিবিলাক বডিৰ পৰা লাহে লাহে ক্লিন কৰিব। আৰু সেইকাৰণে মানুহে যে পানীটো ঘপঘপকৈ খায় সেইকাৰণে মানুহৰ পাইলছ হয়। জীৱ জন্তুৰ পাইলছ কেতিয়াও নহয়। আপুনি দেখিছে কোনোবা বান্দৰৰ পাইলছ আছে, পানী খাই যে বটল দি, সেইটো বেয়া, খুবেই বেয়া। এইবিলাক বটল দি পানী খোৱাটো খুবেই বেয়া। মই অলপ আগতে বুজাইছোঁ যে ছাৰ্ফেচ টেনশ্যনটো খুব, ছাৰ্ফেচ এৰিয়া কম মানে ছাৰ্ফেচ টেনশ্যন বেছি। তাৰমানে তেতিয়া সেইটো পানীটো বেয়া তাৰমানে খোৱাৰ কাৰণে। সদায় অপেন জেগাত খাব লাগে পানীটো,
যাতে লতাটোৰ যেতিয়া মুখখন গোল থাকে গোল আকাৰৰ বস্তুত বেছি ভাল পানীটো খাবৰ কাৰণে বুজিছোঁ সেইকাৰণে এতিয়া মানে ভুই আমলাটো হ'ল লিভাৰৰ কাৰণে ভাল খুব ভাল আৰু পানী খোৱাৰ উপায়টো আপুনি ক'লে চিপচিপি খাব লাগে তেতিয়া মানে আমাৰ চালাইভা যিখিনি আছে সেইখিনি একেলগে মিহলি হৈ যায় আৰু সেইটোৱে গোটেই আমাৰ যিবোৰ দূষিত বস্তু আছে সেইবোৰ ধুই নিয়ে যাৰ কাৰণে আমাৰ এইটো পানীটো মানে লাভজনক আৰু সেই পানীটো খালে আপোনাৰ বেছি ইফেক্টিভ হ'ব বেছি ইফেক্টিভ এইটো বৰ ডাঙৰ পইণ্ট আৰু এটা বস্তু দেই মানুহে মোক সোধে দেই ছাৰ মই কিমান পানী খাব লাগিব এইটো এটা খুব ডাঙৰ বস্তু মই পানীৰ কথা কওঁতে মোৰ মনত পৰিছে পানীৰ চাইণ্টিফিকেলি বহুত চাইণ্টিষ্টে বেলেগ বেলেগ প্ৰমাণ দিছে দেই ধৰক বহুত চাইণ্টিষ্টে এনেকৈও কৈছে যে পানী নাখালেও মই জীয়াই থাকিব পাৰোঁ এজন চাইণ্টিষ্টে প্ৰমাণ কৰিও দেখাইছে তেওঁ গোটেই জীৱন পানী নোখোৱাকৈ আছিলে কিন্তু তেওঁৰ লাইফটো ইমান দিন বচা নাছিলে তেওঁ কিন্তু মই মানে যিটো শাস্ত্ৰত পাইছোঁ আমাৰ যিটো আমাৰ আয়ুৰ্বেদ শাস্ত্ৰত হওক বা আমাৰ হাৰ্বেলৰ যিবিলাক বুকছ আছে ধৰ্মগ্ৰন্থবিলাকত সাংস্কৃতিক হেৰিবিলাকত তাতে দেখিছোঁ যে মানুহ এজনৰ ৱেইট লৈ পেলাই পানী খাব লাগে আচলতে বুজি পাইছেনে ৱেইটটো কেনেকুৱা ধৰক আপোনাৰ 60 কেজি ওজন 60 কেজিক আপুনি 10ৰে ভাগ কৰিব 10ৰে ভাগ কৰিলে কিমান হ'ব 6 কেজি 6 কেজিক 2 মাইনাছ কৰি দিব তাৰমানে আপুনি 4 লিটাৰ পানী খাব পাৰে ডেইলি আপোনাৰ প্ৰতিদিনে ধৰি লওক এজন ব্যক্তিয়ে কয় যে মোৰ 20 কেজি ওজন তেওঁ কিমান খাব লাগিব তেতিয়া 20 কেজি ওজনৰ যদি কোনোবা আছে তেওঁ 20টোক আপুনি হৰণ কৰি দিব লাগিব 2 দি তেতিয়া কিমান হ'ব 10 তো সৰি উল্টা কৈছোঁ মই 2 10ত 2 হ'ব ভাগ কৰিলে 2 দি হ'ল 2 হ'ব তাৰমানে তেওঁ 1.5 লিটাৰ পানী খাব পাৰে 20 কেজি ওজনৰ মানুহতে 1.5 লিটাৰ পৰা 2 লিটাৰ পানী খাব পাৰে তেনেকুৱা এটা হিচাপ থাকে এজন মানুহৰ যদি 90 কেজি ওজন তেওঁ কিমান খাব লাগিব 90 হলে 9 তেতিয়াহ'লে আপোনাৰ তেওঁ ধৰি লওক 6 কেজি 7 কেজি 7 লিটাৰ পানী খাব পাৰে তাতকে যদি কম হৈ যায় একো নহয় এতিয়া 60 কেজি ওজনৰ মানুহ মই যেবা 4 লিটাৰ পানী খাব নোৱাৰিলোঁ তেতিয়া কি হ'ব ডিহাইড্ৰেশ্যন হ'ব পাৰে আপোনাৰ স্কিনটো গ্লো নকৰিব অলপ গেছ ফৰ্ম হ'ব পাৰে এচিডিটি হ'ব পাৰে কিবা অসুবিধা বহুত ডাঙৰ কথা নহয় কিন্তু পানী কিডনিত পাথৰ এক্স্যাক্টলি এটোতো হ'বই পাৰে এটো হ'ব পাৰে মই ক'ব লাগিছিল এই পইণ্টটো ডিহাইড্ৰেশ্যন হ'লে আচলতে কিডনিত পাথৰ হয় গলব্লাডাৰ ষ্টন হয় ব্ৰড ৰাখা মানুহবিলাকৰ যে হয় ব্ৰড যিবিলাক ৰাখে আপুনি চাবচোন গলব্লাডাৰ ষ্টন কাৰ হয় যিবিলাক মহিলাবিলাকৰ হয় কাৰণ মহিলাবিলাকে খুব ব্ৰড ৰাখে ব্ৰড ৰাখিলে কি হয় আমাৰ লিভাৰ ফিল্টাৰেশ্যনটো মানে বহুত এনেকুৱা প্ৰক্ৰিয়া আছে যাৰ ফলত গেছ জমা হয় মানে ব্ৰড ৰাখাটো বেয়া নেকি খুব বেছি ব্ৰড ৰাখাটো বেয়া খুব বেছি ব্ৰড ৰাখা মানুহবিলাকৰ এদিন পাৰি নাই সপ্তাহ বুলি কথা নাই এদিন লাগে সপ্তাহত তাতকে বেছি নহয় আৰু কিছুমান জাগাত সোমবাৰেও নাখাওঁ বুধবাৰেও নাখাওঁ অমুকবাৰেও নাখাওঁ সেইটো বেয়া ইমান সপ্তাহত এদিন পাৰে এদিন ৰাখিব লাগে এদিন ৰাখিলে টেকনিক্যালি আমাৰ শাস্ত্ৰটো আছে ক্লিন কৰাৰ কাৰণে বডিটোৰ টাইম পায় তাৰমানে বডিটো ক্লিন কৰাটো টাইম পাব লাগিব তেওঁ খুব বেছি ৰাখিলে আকৌ ডিহাইড্ৰেশ্যন হয় বহুত কথা হ'ব পাৰে বহুত ইমবেলেন্স হ'ব পাৰে মেটাবলিক ডিসঅৰ্ডাৰ এনেকুৱা বহুত থাকিব পাৰে যাৰ কাৰণে পিছত গৈ পেলাই গলব্লাডাৰ ষ্টন হ'ব পাৰে কিডনি ষ্টনো এইবিলাক কাৰণতেই হয় মহিলাবিলাকৰ চাবচোন বেছি হয় ল'ৰা মানুহৰ কিডনি ষ্টন কম হয় মহিলা মানুহৰ কিডনি ষ্টন গলব্লাডাৰ ষ্টন বেছি থাকে মহিলা মানুহৰতো বহুত থাকে তাৰমানে কাৰণ তেওঁলোকে ব্ৰড শ্বট এইবিলাক বেছিকৈ ৰাখে নীতি নিয়ম বেছি মানে বা খোৱাৰ এটা বহুত গেপ থাকে আমি অসমীয়া সমাজত দেখোঁ মহিলাবিলাকে ৰাতিপুৱা খৰ পূজা চূজা কৰি খাওঁতে ৰাতিপুৱা ব্ৰেকফাষ্ট 12টা বাজে তেওঁলোকৰ ঠিক কৈছে এইটোৰ কাৰণে তেওঁলোকৰ বহুত লেট হৈ যায় বহুত লেট হৈ লিভাৰে কষ্ট পায় বহুত বস্তু বডি তেনেকুৱা পাৰ্শ্বক্ৰিয়া হয় যাৰ কাৰণে তেওঁলোকৰ মানে গলব্লাডাৰ ষ্টন খোৱা দেৰি হ'লে মই আকৌ মাজতে ৰখাইছোঁ নাপাব মানে যে আমি কওঁ যে বহুতে ফাষ্টিং কৰে মানে আজিকালি এটা নতুন ট্ৰেন্ড ওলাইছে নহয় কি বুলি কয় এইটো ইণ্টাৰমিটেন্ট ফাষ্টিং মানে তেনেকৈ হ'লেতো ইণ্টাৰমিটেন্ট ফাষ্টিঙো লিভাৰ কাৰণে বেয়া নহয় ইণ্টাৰমিটেন্ট ফাষ্টিংটো ভাল কিন্তু টাইম টেবুল থাকে নহয় এটা এওঁলোকৰ টাইম টেবুল নাথাকে ইণ্টাৰমিটেন্ট ফাষ্টিং কেনেকুৱা হয় যে আপুনি এটা টাইমৰ ভিতৰত গেপ দিব সেই গেপটো এটা মেইনটেইন কৰিব এওঁলোকৰ মেইনটেইন নহয় ৰাতি ভাত খাইছে 10টা বজাত নেক্সট ডে উঠি 12টা বজাত খাইছে 1টা বজাত খাইছে কিবা হ'ল নেকি টাইমিং কোনো টাইমিঙে নহয় মানে ইণ্টাৰমিটেন্ট ফাষ্টিংটো প্ৰব্লেম নাই একদম প্ৰব্লেম নাই সেইটো পুৰা ধুনীয়াকৈ শিডিউলত থাকে সেইটো ভাল শিডিউলত যদি থাকে শিডিউলৰ পৰা বাহিৰলৈ খেলিমেলি হ'ব সেইটো বেছি হৈ যাব ন গেপটো তেতিয়া ইণ্টাৰমিটেন্ট ফাষ্টিং খুব ভাল বস্তু সেইটো আমি ক'লো হয় আপুনি কৈছে যেতিয়া আৰু সেইটো বিশেষ ইলাবৰেট কৰিব লগা নাই আৰু এটা আপুনি টপিক কৈছিলে যে কিডনি ষ্টনৰ ওপৰত কথা দেই এটা চাওক বহুত ক্ষেত্ৰত আমি দেখোঁ কিডনি ষ্টনটোতো কয়ে মানুহে যে পানী কম খালে হয় আৰু পানী কম খালেও হয় বা আমি কিছুমান খাদ্যৰ পৰাও হয় যেনে অলপ কেলছিয়াম জাতীয় বস্তু বেছিকৈ যদি খোৱা হয় মাছ মাংস খোৱা হয় বেছিকৈ তেতিয়াও হয় আৰু কেলছিয়াম যিয়ে হওক মানে কিডনি ষ্টনৰ ক্ষেত্ৰত আমাৰ আয়ুৰ্বেদ শাস্ত্ৰত আমি পাতে গজা পাত বুলি কওঁ দুপৰটেঙা পাত বুলি কওঁ দুপৰটেঙা পাতৰ এটা সাংঘাতিক ৰোল আছে দুপৰটেঙা পাত যদি আপুনি সদায় খায় নিয়মতে আকাৰত কিমান পৰিমাণে খাব লাগে সেইটো মই ভিউৱাৰ্ছক নকওঁ সেইটো আমাৰ তাতে ভালকৈ চাই চিন্তিহে আমি ক'ম খুব বেছি খালেও বেয়া যিকোনো বস্তু গতিকে এটা পৰিমাণ আছে আমাৰ সেই পৰিমাণত যদি দুপৰটেঙাৰ পাতৰ ৰসটো আপুনি নিজে খায় আপুনি পইচা খৰচ কৰিবই নালাগে আপোনাৰ কিডনি ষ্টন ধুনীয়াকৈ ওলাই যায় এইটো সকলোৱে জানে কিন্তু এটা আমাৰ আজিৰ পদ্ধতি নহয় বহুত বছৰ আগৰ পৰাই চলি থকা এলোপেথিক চিকিৎসকসকলে আকৌ কয় কি সেইবোৰ খাই একো লাভ নাই বুলি এটোটো আপোনাক আমি প্ৰমাণ দেখাই দিব পাৰিম ঠিক আছে সেইটো আপোনালোকৰ ক্লিনিকত গ'লেই সেইখিনি পাব আপোনালোকৰ ক্লিনিকতো সকলো চিকিৎসা পদ্ধতি আছে সকলো চিকিৎসা পদ্ধতি আছে এলোপেথিকো আছে আয়ুৰ্বেদিকো আছে আমাৰ প্ৰাকৃতিক হাৰ্বেল চিকিৎসাও আছে মানে আপোনাৰ চিকিৎসা পদ্ধতি আপুনি খুব ধুনীয়া প্ৰশ্ন সুধিছে কিয় কৰিব লগা হ'ল কিয় কৰিব লগা হ'ল সেইকাৰণে সুধিছো কাৰণ আমিতো এলোপেথিকৰ অলপ বিপৰীতে কিয় কৰিব লগা আমি হাৰ্বেল যেহেতু আমি প্ৰেক্টিছ কৰোঁ বা আমি মোৰ ফিজিঅ'থেৰাপি ছেকশ্যনটো খুব ষ্ট্ৰং না যেহেতু আমি পেইনৰ ওপৰত কাম কৰোঁ পেইন থাকিলেতো ফিজিঅ'থেৰাপি থাকিবই লাগিব ফিজিঅ'থেৰাপিত মোৰ যিবিলাক টিম আছে মেক্সিমাম এমপিটি হোল্ডাৰ্ছ আছে আৰু মোৰ বহুত কোটি টকীয়া মেচিন লগাই আমাৰ মেচিন আনি থৈ দিছোঁ আমি এইবিলাক মেচিনাৰিজ আছে আমাৰ
তথাপিও মই এলোপেথিক ছেশ্যনটো কিয় আনিব লগা হ'ল আনিব লগা এইকাৰণে হ'ল গভৰ্ণমেণ্টৰ যিটো গাইডলাইন সেই আকৌ আৰু সেই মাকলেৰ নীতিৰ নিচিনা এতিয়াও নীতি চলিয়ে আছে তাৰমানে সেই নীতিৰ মতে কি হৈছে যে আপুনি যদি এখন ক্লিনিক খোলে ক্লিনিকখনত এজন MBBS ডক্টৰ এলোপেথিক ৰাখিব লাগিব কম্পালচাৰী তেওঁ আপোনাৰ মেডিকেল অফিচাৰ হ'ব লাগিব এইটো কম্পালচাৰী তাৰমানে আপুনি যিহৰে ক্লিনিক নোখোলক কিয় তো যাৰ কাৰণে তাৰমানে মোৰ ক্লিনিকখনতো MBBS ডক্টৰজন আছে তাৰমানে তেওঁ MBBS হয় আৰু তেওঁৰ আণ্ডাৰত কিছু ট্ৰিটমেণ্ট হ'ব লাগে এইটো নিয়ম এটা তাৰমানে এইটো কেনেকুৱা ধৰণৰ এটা নিয়ম মাকলেৰ নীতি নিচিনা তাৰমানে বুজি পাইছেনে মানে এতিয়া কি উপায় নাই নেকি এই গোটেই চিকিৎসা পদ্ধতিটোক একাষৰীয়া কৰি আকৌ সেই প্ৰাচীন চিকিৎসা পদ্ধতিত যাব পৰা উপায় একো নাই নেকি উপায় আছে উপায় ক'লে মই ভিউৱাৰ্ছৰ আগত যদি উপায় কৈ থাকোঁ মই আৰু বেছি দিন জীয়াই নাথাকিম তাৰমানে অন কেমেৰা সকলো কথা ক'ব নোৱাৰে শত্ৰু ওলাই যাব বহুত এনেই ট্ৰেইনিং বহুত পাই থৈ দিছোঁ আৰু গতিকে আৰু মন নাই আৰু বুজিছে নাই নাই নিশ্চয় নিশ্চয় আমি বাৰু সেইটোৰ বাবে বহুত বছৰ হয়তো অপেক্ষা কৰিব লাগিব সেইখিনি আমি চৰকাৰলৈ এৰিছোঁ চৰকাৰে চাব আমাৰ কেনেধৰণে শাস্ত্ৰীয় চিকিৎসা পদ্ধতিবোৰ আকৌ আনিব পাৰি ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰীয়ে উদ্যোগ লৈছে তেওঁক মই শলাগ ল'ব লাগিব তেওঁ লৈছে অসমত যদিও ইমান ফলপ্ৰসূ হোৱা নাই তেওঁ লৈছে আৰু আপুনি নিশ্চয় শুনিছে হিমছ বুলি এখন হস্পিটেল আছে হিমছত যথেষ্ট কাম কৰিছে তেওঁলোকে ধৰি লওক কিডনি ডায়েলিচিছ কৰা মানুহক কেনেকৈ ডায়েলিচিছ কৰিব নালাগা হৈ গৈছে নেচাৰেল পদ্ধতিত তেওঁলোকে সেইবিলাক কৰিছে তেওঁলোকৰ বহুত চিকিৎসাৰ তেওঁলোকৰ ৰিচাৰ্চ পেপাৰ আছে তেওঁলোকৰ ডায়েলিচিছক লৈ এটা মোৰ অভিজ্ঞতা আছে মই কৈ থৈছোঁ মোৰ নিজৰ দেউতাক মই হেৰুৱাইছোঁ গুৱাহাটীৰে এখন গণেশগুৰি অঞ্চলৰ মই নাম এতিয়া নকওঁ কাৰণ মোৰ হাতত সেই এভিডেঞ্চবোৰ নাই কাৰণ মানহানিৰ গোচৰ বা কিবা কিবি হৈ যাব পাৰে সেই চিকিৎসালয়খনে ডায়েলিচিছ কৰালে তাতেই দেউতাক ভাইৰেল ষ্টেটাছত এডবোৰ আনুষংগিক ৰোগ দিলে হেপাটাইটিছ বি বা তেনেকুৱা ধৰণৰ যিবোৰ কথা মই মোৰ ভিডিঅ'ত ইতিমধ্যে কৈছোঁ তেতিয়া মই প্ৰমাণ পাইছোঁ মানুহ এজনক কেনেধৰণে গিনিপিক সজাই মাৰি পেলাব পাৰে মানে সেইকাৰণে বহুত অভিজ্ঞতা বহুতৰ আছে কমেণ্টত হয়তো ভৰি পৰিব তেনেকুৱা অভিজ্ঞতা থকা যে নিজৰ পৰিয়ালৰ এজন সদস্যক একাংশ চিকিৎসক ৰূপী মুখা পিন্ধা মানুহে কেনেদৰে ধ্বংস কৰি পেলালে ভাল চিকিৎসক বহুত আছে ভাল চিকিৎসকৰ মই সাক্ষাৎকাৰ লৈছোঁ একাংশ বুলি সেইকাৰণে কৈছোঁ নিশ্চয় মই মানে ইয়াতে আপোনাক এটা কথা ক'ব খোজোঁ দেই মোৰ জীৱনৰ অভিজ্ঞতাৰ পৰা মই কওঁ কিছুমান ক্ষেত্ৰত মই এনেকুৱা ৰোগী পাইছোঁ যিবিলাক ৰোগীয়ে বাত বিষৰ সমস্যাত ভোগে মই আপোনাক এইকাৰণে কথাটো কৈছোঁ আপুনি যিহেতু যিটো উদাহৰণ দিছে তেনেকুৱা উদাহৰণ এটাই মই দিওঁ বাত বিষ এনেকুৱা এটা বিষ যদি আপোনাৰ কোনোবা ব্যক্তিৰ বাত বিষ হৈছে কোনোবা যদি বেচৰকাৰী হওক বা চৰকাৰী অনুষ্ঠানতে তেওঁলোকে দেখাবলৈ যায় তেওঁলোকক বিভিন্ন চিকিৎসকে এনেকুৱা পৰামৰ্শ দিয়ে যে এইটো ভাল হোৱা বেমাৰ নহয় আপুনি গোটেই জিন্দগী মেডিচিন খাই থাকিব লাগিব আপুনি মানে এইবিলাক নাখালে নহ'ব আৰু 3 মাহৰ মূৰে লিভাৰ কিডনি বাৰে বাৰে টেষ্ট কৰোৱা হয় তেওঁলোকক এনেকুৱা ধৰণৰ এটা মেণ্টেলি তেওঁলোকক এটা কম্প্ৰেছ এটা কৰি দিয়া হয় তাৰমানে এই চিকিৎসা পদ্ধতিটোক যদি আমি অলপ পূৰ্ব চিকিৎসাৰ লগত প্ৰাচীন চিকিৎসা মেথডৰ লগত যাওঁ তেনেকুৱা বহুত জড়িবুটি আছে যিবিলাক জড়িবুটি বহুত চিষ্টেমত মানে কাম কৰে মানে বাত বিষৰ মোৰ এনেকুৱা বাত বিষৰ কিজানি 10,000 15,000 পেচেণ্ট আমি এতিয়ালৈকে তাতকৈ বেছি হ'ব কিজানি মই 18 বছৰ প্ৰেক্টিছ কৰিছোঁ এতিয়া তো 10-15,000 পেচেণ্ট মই আপোনালোকক কিজানি ফোন নম্বৰ ওলাই দিব পাৰিম যিবিলাকে বাত বিষ হৈছিলে আৰু তেওঁলোকে কমপ্লিটলি ষ্টেৰইড দিছে ষ্টেৰইডটো বুজি পায় আপুনি ষ্টেৰইড আপুনি পকেটত ভৰাই পেলাই যদি এয়াৰপৰ্টত যায় কিছুমান কাণ্ট্ৰিত আপোনাক জেলত ভৰাই থৈ দিব ইমান খাতাৰনাক বস্তু এটা কিন্তু আমাৰ দেশত ষ্টেৰইড মুকলি হৈ বিক্ৰী হয় আৰু ইভেন প্ৰেক্টিশ্যনাৰজনে বুজায়ো দিয়ে যে আপুনি আৰু শেষ এতিয়া আপোনাৰ লাষ্ট ষ্টেজ আপুনি এতিয়া ষ্টেৰইড খাব লাগিব বুজি পাইছেনে ইমান এটা দুখ লগা কথা লাজৰ কথা এটা এইটো গতিকে তেনেকুৱা ৰোগীক বাত বিষৰ ৰোগীক আমি ধুনীয়াকৈ ষ্টেৰইড নিদিয়াকৈ আমি তেওঁলোকক জড়িবুটি খুৱাই পেলাই ধুনীয়াকৈ ৰাখিছোঁ আৰু তেওঁলোকৰ বেমাৰ ভাল কেতিয়াও নহয় আমি জানো কিন্তু তেওঁলোকক নিৰোগী কৰিছে হাত ভৰি বেকা হ'বলৈ দিয়া নাই ধুনীয়াকৈ চলা ফুৰা কৰিছে নিজৰ মতে নিজে কাম কৰিছে কাম কৰি খাব পাৰিছে এনেকুৱা ব্যক্তি আছে আমাৰ আগত আহি কয় যে হয় পলাশ ছাৰ আপোনাৰ তাতে আমি নতুন জীৱন পোৱাৰ নিচিনা লাগিছে এতিয়া যিবিলাকে আজিৰ পৰা 5-6 বছৰ আগত বিভিন্ন ধৰণৰ ষ্টেৰইড সেৱন কৰিছিলে বিভিন্ন ভাল জেগাত প্ৰতিষ্ঠিত হস্পিটেল অনুষ্ঠানত দেখুৱাই পেলাই গতিকে মই বস্তুটো অপেনলি কেমেৰাৰ আগত কৈছোঁ এইটো কথা দেই যে যদি আপোনালোকৰ এতিয়াও কনফিউজন আছে যে বাত বিষ হৈছে আপোনালোকৰ ভাল হোৱা নাই আহক আমাৰ ওচৰত আমি জড়িবুটিৰ দ্বাৰা কেনেকৈ বাত বিষ কণ্ট্ৰল কৰাব পাৰি আমি চাম আমি এইটো বস্তু আৰু ইয়াতে মই আৰু এটা কথা কওঁ যে বহুতে এনেকুৱা ভিডিঅ'জবিলাকত মই যেতিয়া মোৰ যিটো পাৰ্চনেল পেজত মই বহুত জড়িবুটিৰ কথা মই কওঁ হাৰ্বছবিলাক দেখাই পেলাই যে এইটো হাৰ্বছ অমুকত খাব লাগে তমুকত খাব লাগে কিছুমানে মোক এনেকৈ কমেণ্ট দিয়ে দেই যে এইটো কি এভিডেঞ্চ আছে মোক এনেকৈ হয় মানে তো এভিডেঞ্চটোৰ কথা মই আপোনাক আজি বুজাই ক'ম আমাৰ হাৰ্বেল বা আয়ুৰ্বেদিক মেডিচিন যিসকলে বনায় যে মইতো বনাওঁ গমে পাইছে আপোনালোকে আমাৰ নিজৰ চাইণ্টিষ্টৰ টীম আছে আৰু মেডিচিন বনাবলৈ ইমান সহজ নহয় তেওঁলোকৰ মেডিচিনৰ বুক আছে কিছুমান যিবিলাক আপুনি গভৰ্ণমেণ্ট মেডিকেল কলেজত গৈ পেলাই চাব পাৰিব আয়ুৰ্বেদা মেডিকেল কলেজত সেই বুকছবিলাকৰ পৰা ৰেফাৰেঞ্চ নম্বৰ দিব লাগিব যে আমি এই বস্তু দিছোঁ ৰেফাৰেঞ্চ নম্বৰ ইমান এই ৰেফাৰেঞ্চ নম্বৰ মতে এইকেইটা কাম কৰে সেই ৰেফাৰেঞ্চ নম্বৰবিলাক দি পেলাই এখন থেচিছ বনাব লাগিব আপুনি এটা মেডিচিন বনাওঁতে সেইটো বনাই পেলাই যেতিয়া হিউমেন ট্ৰায়েল হ'ব তাৰপিছত আপোনাৰ চেমিনাৰ হ'ব ড্ৰাগ টেষ্টিং লেবৰেটৰীত চেমিনাৰত আপুনি পাছ কৰিব লাগিব আপোনাক যিবিলাক কুৱেশ্যন সুধিব ডক্টৰছে আপুনি পাছ কৰিব লাগিব তাৰ পিছতহে আপোনাৰ মেডিচিনটো ট্ৰায়েলৰ কাৰণে যাব ইমান সহজ নহয় তাৰমানে মেডিচিন বনাবলৈ তাৰমানে আমাক ইমানকেইটা প্ৰচেছ যোৱাৰ পিছত আয়ুষ মন্ত্ৰালয়ে সেই মেডিচিনটোত ৰেজিষ্ট্ৰেশ্যন দিয়ে আৰু GMP চাৰ্টিফিকেশ্যন থাকে GMP মানে হ'ল গুড মেনুফেকচাৰ প্ৰেক্টিছ অৰ্থাৎ এটা ভাল জেগাত বনোৱা হৈছে মানে বৈজ্ঞানিকভাৱে সেই বস্তুটো কৰাৰ পিছতহে তাত মেডিচিনটো বনোৱা হয় আৰু সেই মেডিচিনটো বনোৱাৰ পিছত যদি কোনোবাই মানে নাজানে বোলে কয় যে এইটো খালে লিভাৰ বেয়া হৈ যাব
এইটো খালি কিডনি বেয়া হৈ যাব বুলি কোনোবাই কমেণ্ট কৰে তেতিয়াহ'লে তাৰ দুটা কাৰণ হ'ব পাৰে ইয়াতে আপোনাক যিজন চিকিৎসকে সেই কথাটো কৈছে তেওঁ একো নাজানে আৰু 2 নম্বৰ হ'ল তেওঁ যিটো আমাৰ ড্ৰাগ টেষ্টিং অথৰিটি আছে বা আমাৰ যিটো আয়ুষ মণ্ডল তেওঁ সন্মান নকৰে তাৰমানে তেওঁকে সন্মান নকৰে কাৰণ তেওঁলোকে চাৰ্টিফিকেশ্যন দিয়া বস্তু এটা এজন চিকিৎসক এজনে যদি কয় এইটো খালি লিভাৰ বেয়া হৈ যাব কিডনি বেয়া হ'ব তেতিয়াহ'লে দুটা বস্তুকে অসন্মান কৰা যেন বুজায় কথাটো বুজি পাইছেনে মানে বৈজ্ঞানিক প্ৰমাণভুক্ত আপোনালোকৰ গোটেইখিনি বস্তু আৰু আপোনালোকে ইয়াত কোনো পাৰ্শ্বক্ৰিয়া নাই বুলি কৈছে যদিও এলোপেথিকত পাৰ্শ্বক্ৰিয়া থাকে বুলি একাংশ চিকিৎসকে নিজেই কয় কিন্তু আপোনালোকৰ এইটোত পাৰ্শ্বক্ৰিয়া নাই একেবাৰে নাই আপুনি চাওক আজি থাইৰয়ড যদি হয় আপুনি থাইৰয়ড হ'লে মই নামটো নকওঁ এটা মেডিচিন আছে 99% মানুহে সেইটোৱে মেডিচিন খায় মানে নামটো মই নকওঁ মেডিচিনটো জানে আমাকে নকয় কিন্তু আপোনাৰ কাষত গ'লেতো ক'ব নিশ্চয় সেই মেডিচিনটোৱে খায় সেইটো মেডিচিন লিখা থাকে 25 100 বা 200 মানে আপোনালোকে ইয়াত এই কাৰণে চাগে নামটো ভিডিঅ'ত ক'ব বিচৰা নাই কাৰণ কোনোবাই দুপ্ৰয়োগ কৰিব পাৰে নহয় মানে থ্ৰেটেনিং আহিব পাৰে মোৰ থ্ৰেটেনিং আহিব পাৰে গতিকে সেই মেডিচিনটো কথা কওঁ মই সেই মেডিচিনটো খাব দিয়ে এতিয়া সেই মেডিচিনটো আপুনি যদি গুগলত মাৰি চায় যোনে ভিডিঅ'টো চাই আছে তেওঁলোকে বুজি পাইছে কোনটো মেডিচিনৰ কথা কৈছোঁ ধৰি লওক গুলপীয়া মুখা বগা টেমা এটা থাকে তাৰমানে সেইটো গুগলত মাৰি চাব তাৰে ছাইড ইফেক্টৰ 20টামান ওলাই যাব লিষ্ট যে এইটো হয় ছাইড ইফেক্ট এইটো মেডিচিন খালে টোপনি নাহিব পাৰে কনষ্টিপেশ্যন হ'ব পাৰে বা ডায়েৰিয়া হ'ব পাৰে ডিজিনেছ আহিব পাৰে জইণ্ট পেইন হ'ব পাৰে চুৱেলিং হ'ব পাৰে এনেকুৱা ধৰণৰ কিছুমান ছাইড ইফেক্ট থাকে মেডিচিনটোৰ কিন্তু আমি যিবিলাক মেডিচিন বনাইছোঁ গুগলত বা ChatGPT-ত মাৰি চাবচোন যে কিবা ছাইড ইফেক্ট আছে নেকি আপুনি এটাও বিচাৰি নাপায় তাৰ মিনিংটো কি তেতিয়াহ'লে নিশ্চয় বৰ ভাল কথা আমাৰ সময় হৈ আহিছে আমি কথাখিনি যিমান পাৰোঁ অলপ ভালদৰে অকৃত্ৰিমভাৱে পাতিবলৈ চেষ্টা কৰিলোঁ মোৰ মনত বহুত প্ৰশ্ন আছে সুধুৱাই আছিল সেইবোৰ মই সুধিলোঁ মানে এটা কথা গম পালোঁ যে এওঁলোকৰ এই চিকিৎসা প্ৰাকৃতিক চিকিৎসাৰ জৰিয়তে আমি যিকোনো বেমাৰ ভাল কৰিব পাৰোঁ প্ৰায় বেমাৰ ভাল কৰিব পাৰোঁ আনকি পেৰালাইচিছ সেইটোতো চাওক পেৰালাইচিছ ক্ষেত্ৰতো না মোৰ স্পেচিয়েলাইজেশ্যন পেৰালাইচিছ দেই মোৰ স্পেচিয়েলাইজেশ্যন পেৰালাইচিছ এণ্ড পেইন আমি যদি এজন ৰোগীৰ ষ্ট্ৰ'ক হৈছে ষ্ট্ৰ'ক হোৱাৰ লগে লগেতো আমাৰ তাতে আনি লাভ নাই আমি হ'ল ছেকেণ্ড মানে পেৰেলেল লাইনত বুলি কওঁ আমি ছেকেণ্ড ক্লাছ ট্ৰিটমেণ্ট ফাৰ্ষ্ট ক্লাছটো হস্পিটেলাইজ হ'ব লাগিব তেওঁৰ ব্ৰেইনত যদি চাৰ্জাৰী হয় চাৰ্জাৰী হ'ব লাগিব আৰু যদি চাৰ্জাৰী হোৱা নাই মেডিকেশ্যন হ'ব লাগিব তাৰপিছত পেচেণ্টজন এৰি দিয়া হয় ঘৰলৈ যে আপুনি ঘৰত যাওক আপুনি যি কৰিব বা কৰিব এটা গাইড দিয়া হয় সেই ছেকেণ্ড লাইন ট্ৰিটমেণ্টটো আমি কৰোঁ তাৰপিছত আমাৰ তাতে আহিলে হ'ল পেচেণ্টজন তেওঁক খোজ কৰোৱা মই ফাৰ্ষ্ট লাইন চিকিৎসাটো আপোনাকে কৰে নেকি কিয় কৈছোঁ কাৰণ ষ্ট্ৰ'ক নহ'বলৈ যি উপায় দিয়ে সেইখিনি যদি মানি চলে মানুহ এজনৰ ষ্ট্ৰ'কো নহ'ব কেতিয়াও নহয় ষ্ট্ৰ'ক কেতিয়াও নহয় সেইকাৰণে মই ফাৰ্ষ্ট লাইন বুলি কৈছোঁ মিডিল লাইনটো আচলতে হস্পিটেলৰ ICUৱে কৰে তাৰ পাছৰ লাইনটো চাগে আকৌ আপোনালোকে কৰে এক কথাত ক'বলৈ গ'লে কি জানেনে যে বেমাৰ হোৱাতকৈ বেমাৰ নোহোৱা কৰিব পৰাটো বেছি ডাঙৰ কথা মোৰ প্ৰথম উদ্দেশ্য সেইটোৱে আছিল আৰম্ভণি কৰিছোঁ সেইটোৱে যে আমি নিৰোগী হৈ কেনেধৰণে থাকিম একজেক্টলি আৰু সেইটোৰ ওপৰতে আমি কাম কৰিছোঁ যোৱা 18-19 বছৰ ধৰি আপুনি আমাৰ ক্লিনিকত গ'লে এজন পেচেণ্টক 6-7জন ডক্টৰে চায় আৰু চবেই নিজৰ অপিনিয়ন দিয়ে কোনোবাই কয় যে আপুনি এইটো নকৰিব কোনোবাই কৈছে আপুনি এইটোও নকৰিব কোনোবাই কয় এইটো কৰিলে ভাল যেতিয়া এটা 6-7জন মানুহৰ যেতিয়া এটা অপিনিয়ন পায় ন সেইটো অবভিয়াছলি ভাল ৰিজাল্ট হ'বই মই এইটো কথা ভিউৱাৰ্ছিকো কৈছোঁ আপোনালোকে যদি মোৰ লগত কিবা কনচালটেশ্যন কৰিব লগা থাকে মই এনেকুৱা নাভাবিব যে মই আপোনালোকৰ লগত সকলোখিনি ট্ৰিটমেণ্ট কৰি দিম মোৰ এক্সপাৰ্টৰ পৰা এক্সপাৰ্ট টীম আছে গোটেই টীমে একেলগে চাই পেলাই কি কৰিব লাগে খোৱা বিভাগে খোৱাৰ কথা ক'ব ফিজিঅ' বিভাগে ফিজিঅ'ৰ কথা ক'ব যোগা বিভাগে যোগাৰ কথা ক'ব নেচাৰোপেথিৰ কথা ক'ব MBBS আছেই কৈছোঁ আগতে তেওঁৰ পাৰ্টটো ক'ব গতিকে গোটেইখিনি যেতিয়া মিলাই ক'ব ন এটা ভাল ৰিজাল্ট অবভিয়াছলি হ'ব মানে যিকোনো ব্যক্তিয়ে যদি পৰিয়ালত কাৰোবাৰ বেমাৰ আছে তেওঁলোকে যদি ভাবিছে যে আমি ভৱিষ্যতলৈ বেমাৰ নোহোৱাকৈ থাকিব বিচাৰোঁ এনে এবাৰ ভিজিট কৰি আহিব পাৰে নিশ্চয় আপোনাৰ লগত আলোচনাও কৰিব পাৰে বা নিৰ্দিষ্ট যিটো নম্বৰ আমি দিছোঁ কেতিয়াবা ফোন কৰি সুধিব পাৰে আকৌ নাম্বাৰ দিলে আকৌ বহুতে সোধে যে কিমান খৰচ যাব ছাৰ তাত গ'লে সেইটো কথা কি ক'ব আপুনি খুব ধুনীয়া কথা এটা কৈছে দেই আমাৰ মানে কল চেণ্টাৰ যিটো আছে তাতে মানে ফোন আহি পেলাই এটা প্ৰশ্নই সোধে ছাৰ পলাশ ছাৰক দেখুৱাবলৈ কেই টকা খৰচ পৰিব তো এই কথাটো মই এই ভিডিঅ'তে বুজাইছোঁ ক্লিনিকখনত আমাৰ বহুতকেইটা ছেগমেণ্ট আছে যদি BPL কেটেগৰী ছেগমেণ্ট হয় তেতিয়া বহুত কম টকা 200-300 টকা এটা ৰেজিষ্ট্ৰেশ্যন ফিজ আমাৰ আৰু যদি আমাৰ মুখ দেখাব খোজে তেতিয়াহ'লে আমাৰো এটা ফিজ আছে সেই ফিজটো 1 ইয়াৰৰ কাৰণে এবছৰৰ কাৰণে তাৰমানে এবছৰৰ কাৰণে আৰু দিব নালাগে আৰু এবছৰৰ কাৰণে দেখুৱাব পাৰে খালি যাৱতীয় যিবিলাক খৰচ যেনেকুৱা কিবা মেডিচিন লাগে বা কিবা থেৰাপি কৰিব লাগে কিবা কৰিব লাগে সেইখিনি খৰচ দিলেই হ'ল মোক দেখাই দিয়াৰ কাৰণে খৰচ নাই ক্লিনিকত সেই কথাটো বুজি নাপায় বহুতে সেইকাৰণে বাৰে কৈছে ছাৰক দেখাবলৈ কিমান খৰচ বুজি পাইছেনে আমি ইমানখিনি কৈছোঁ সেইটো কমন প্ৰশ্ন মানে এই কমন প্ৰশ্নটো আমিও হয়তো কাৰোবাক সোধোঁ যে ছাৰ দেখুৱাবলৈ কিমান লাগিব এই সাধাৰণ মানুহ হিচাপে আমি এবছৰ চাওঁ তাৰমানে আমি এবছৰ চাওঁ মোক দেখুওৱা খৰচটো যিটো ৰেজিষ্ট্ৰেশ্যন ফিজ এবছৰৰ কাৰণে থাকে সেই এবছৰত আপুনি মোক 100 বাৰ দেখালেও মোক পইচা দিব নালাগে তাৰমানে বুজিছেনে আমি ইমান সহজ কৰিছোঁ আমি মানে এটা ছ'চিয়েল ছাৰ্ভিচ হিচাপে কৰিছোঁ দেই আমি ইমান কমাৰ্চিয়েলাইজেশ্যন নহয় তাৰমানে হোৱা হ'লে মই ইমান কথা আপোনাক ক'বই নালাগিল হয় অন্য ডক্টৰৰ নিচিনা মেডিচিন লিখিলোঁ হয় পইচা ল'লোঁ হয় গুচি গ'লোঁ হয় বাছ আমি তেনেকুৱা হ'বই খোজা নাই যে এখন ফাৰ্মাচীত বহিম আহিছে কৈ সুধিছোঁ কি হৈছে 2টা মেডিচিন লিখিছোঁ ঘৰত গুচি গৈছে আমি তেনেকুৱা নহয় আমি এজন ব্যক্তিক আধা ঘণ্টা 1 ঘণ্টা লাগে চাওঁতে কেতিয়াবা এজন পেচেণ্টক আমাৰ কেতিয়াবা ইমান সময় লাগে তাৰমানে 1 to 1 চাওঁ মানে
আমি কি খাব লাগিব কি হৈছে তেওঁ কি ঘৰত কৰে তেওঁৰ প্ৰফেশ্যন কি তেওঁ বহি থকা কাম কৰে নেকি তেওঁ থিয় হৈ থকা কাম কৰে নেকি যদি তেওঁ থিয় হৈ থকা কাম কৰে তেওঁ কি কৰিব লাগিব কেনেকৈ বেমাৰটোৰ পৰা আৰোগ্য লাভ কৰিব এই গোটেই প্ৰচেছটো থাকে তাৰমানে গোটেই প্ৰচেছটো থাকে তেওঁ কেইদিনমান আমাৰ তাত থাকিব লগাও হ'ব পাৰে থকাৰ চিষ্টেম আছে আমাৰ থকাৰ চিষ্টেমো আছে আমাৰ 40 বেডেড হয় 40 বেডেড হয় 40 বেডেড হয় আমি থকা চিষ্টেম আৰু কোনোবাই যদি এনেই পৰিৱেশটোৰ কাৰণে থাকিব বিচাৰে যে মই আমাৰ প্ৰাকৃতিক চিকিৎসা বিষয়ে অলপ জানো তেতিয়াও পাৰিব সেইটোও পাৰে আৰু মানে কি জানে আমাৰ তাতে এনেকুৱা নাভাবিব যে বিৰাট ডাঙৰ প্ৰেছাৰ বেমাৰ থকা ৰোগী আহিছে আমাৰ তাতে ভাল মানুহ বহুত আহে বহুত ফিল্ম এক্টৰ বহুত ছিংগাৰ বহুত এনেকুৱা আহে যে মোৰ মাতটো ভালে থাকিবৰ কাৰণে কিবা আছে নেকি সেইবিলাক আহে আমাৰ তাতে মোৰ স্কিনখন গ্ল' কৰি থাকিবৰ কাৰণে কিবা আছে নেকি সেইবিলাক আহে আমাৰ তাতে আমাৰ মই বহুত টোপনি ক্ষতি হয় মোৰ ভালকৈ টোপনি নাহে কিবা আছে নেকি যিবিলাকৰ বেমাৰ নহয় তাৰমানে ভালে থাকিবৰ কাৰণে সেইটো উপায়টো আপুনি দিলে বাৰু মোক ডিনাৰটো 7টাত কৰিব দিলে আৰু কিবা উপায় আছে নেকি কৈ দিওঁ যে আমি ৰাতিলৈকে যিসকলৰ লাইফষ্টাইল থাকে এটা কাম কৰিব পাৰে থাকে বা এক্টৰ অভিনেতাসকল তেওঁলোকে কি কৰিব পাৰে ডিটক্সিফাই কৰা এটা পানী খাব পাৰে সেই পানীটো কেনেকৈ বনাব লাগে মই আপোনাক ক'ব পাৰিম সেইটো কৈ দিওঁ সেইটো ক'ব পাৰিবা সেইটো চবেই পাৰে দেই অল ভিউৱাৰ্ছে পাৰে এইটো এনেকুৱা নহয় যে টোপনি ক্ষতি কৰিলেই পাৰে ইভেন মই যোৱা 10 বছৰমানৰ পৰা খাই আছোঁ এইটো মই আপুনি কি কৰিব লাগে এটা জাৰত চিচাৰ জাৰ হ'লে ভাল হয় তাতে আপোনাৰ 2 পিচ গাজৰ 2 পিচ তিয়ঁহ 2 পিচ আদা অকণমান কেঁচা ধনিয়া যদি কেঁচা ধনিয়া নাই গোটা ধনিয়া তাৰ লগত অকণমান চিয়া চিডৰ গুটি চিয়া চিড বুজি পাইছেনে টকমা বুলি কয় যে টকমা এই টকমাটো দিলে পাৰে যদি অলপমান হালধি কাটি পেলাই এপিচ হালধি মানে কেঁচা হালধি আৰু লগতে যদি পাৰে বিটৰুটটো সদায় নাপায় বিট বুলি কৈছে অসমীয়াত তাৰে 2 পিচ দি পেলাই আপুনি ৰাতিটো ভিজাই থৈ দিয়ক ধৰিলে আজি ৰাতি 7টা বজাত আপুনি ভিজাই থৈ দিছে কালি অহাকালি মৰ্নিং 7টা বজাত সেই পানীখিনি চেকনি দি চেকি ধুনীয়াকৈ 1 গ্লাছ খাই দিব সেইটো এলকালাইন ৱাটাৰ একদম এলকালাইন ৱাটাৰ আপুনি কৈছোঁ চাব আপোনাৰ সৰু সুৰা বেমাৰ আজাৰ নোহোৱাই হৈ যাব আপুনি প্ৰমাণ হিচাপে যদি মই কওঁ মোৰ যোৱাকালি আমাৰ কথাটো ওলাইছিলে আমাৰ ক্লিনিকত মানে কিছুমান এনেকুৱা পেচেণ্ট আহি পেলাই কয় যে ছাৰ মই চৰকাৰী চাকৰি কৰোঁ মইতো ছুটি নাপাওঁ মই কি কৰোঁ তেতিয়া আমি তেওঁক কওঁ যে আপুনি ঠিক আছে আপুনি ছুটি ল'ব নালাগে এইখিনি এডভাইচ অলপ ঘৰত কৰকচোন আপুনি কিছুমান এডভাইচ দিওঁ তেওঁ মই কৰিম এইটো এডভাইচৰ পৰা কৰিব লাগিব মই আপুনি চাব তাৰ ৰাতিটো তিয়াই থ'লেই হ'ল চেকনিৰে চেকি পিছদিনাখন সেই পানীটো খালে হ'ল খালি এটা কাম আপুনি কৰিব লাগিব আপুনি যিদিনাৰ পৰা ষ্টাৰ্ট কৰিব এখন চেলফি উঠি পেলাই থৈ দিব মোবাইলত আৰু ডেটটো লিখি থ'ব যে মই আজি দিনটোৰ পৰা আৰম্ভ কৰিছোঁ আৰু আপোনাক দিম নেকি আৰু 2 মাহ পিছত আপুনি চেলফি এখন উঠি পেলাই মোক দিব নিজে ক'ব যে হওক দুখন চেলফিৰ মাজত বহুত পাৰ্থক্য দেখোন মোৰ স্কিন গ্ল' হৈ যাব এইবোৰ ৰিংকলছ পৰিছে ৰিংকলছ কমি যাব বহুত ক্লিয়াৰ হ'ব তাৰমানে কিয় হ'ব আপোনাৰ ডিটক্সিফাই হ'লে শৰীৰৰ যিবিলাক লেতেৰা আৱৰ্জনা থাকে সেইবিলাক নিষ্কাশন হৈ ওলাই গুচি যায় আৰু ওলাই গুচি গ'লে আপোনাৰ অবভিয়াছলি স্কিনটো ভাল হ'ব আমি পিয়'ৰ মানুহবিলাক পিয়'ৰ সদায় জীৱ জন্তুবিলাক দেখাত বেয়া থাকে নেকি দেখিছে নেকি শাল মইনা উঠিছে কিবা উঠিছে থাকে নেকি ক'ত জংঘলত ঘূৰি ফুৰে তাৰ পাছতো চবতকৈ স্কিন ধুনীয়া আমি যে 2 দিন জংঘলত ঘূৰো এইবোৰ খাপৰে খাই যাবগৈ আমি নিজৰ চিষ্টেমটো নেচাৰৰ পৰা আঁতৰাই ৰাখিছোঁ ন সেইকাৰণে হৈছে মানে নেচাৰত থাকিলে আমাৰ এনেকুৱা নহয় মানে আপুনি এইবিলাক বস্তু কেতিয়াও নেদেখে আমাৰ মহান শিল্পী জুবিন দায়েও সেইকাৰণে প্ৰকৃতিক ভাল পাইছে নিশ্চয় তেখেতৰ কথা ক'লেতো আৰু জানে সেইটো আমি প্ৰতিটো ভিডিঅ'তে এবাৰ নহ'লে এবাৰ উল্লেখ কৰোঁৱেই সেয়েহে জুবিন দায়ে প্ৰকৃতি ভাল পাইছিল কিয় ভাল পাইছিল জুবিন গাৰ্গকতো এতিয়া ভগৱান বুলি কয় সেই প্ৰকৃতিৰ সৈতে আমি আমাৰ আত্মীয়তা বোধটো ৰাখিব লাগিব তেতিয়াহে হয়তো আমি মানুহ হিচাপে থাকিব পাৰিম হয়তো তেতিয়াহে আমি 100 বছৰ 110 বছৰ জীয়াই থাকিব পাৰিম নিশ্চয় আৰু নেচাৰৰ ওপৰত কাম কৰা বহুত ব্যক্তি আছিল আপোনালোকে মই তেওঁৰ নামটো ল'ব খুজিম ৰেছপেক্টেড আমাৰ ৰাজীৱ দীক্ষিত ৰাজীৱ দীক্ষিতৰ বিষয়ে আপোনালোকে নিশ্চয় জানে তেখেতেই প্ৰথম ব্যক্তি আছিল যোনে আয়ুৰ্বেদ শাস্ত্ৰখন যেতিয়া ইংৰাজে দমন কৰি দিছিল তেওঁ নতুনকৈ এটা ৰিভাইভ কৰাইছিল এটা আন্দোলন ভিক্টিম হৈ গ'ল তাৰ পাছতে আপোনালোক সাৱধান হ'ব লগা হ'ল হয়তো কাৰণ ৰাজীৱ দীক্ষিতে সকলো কথা কৈছিল বাবে তেওঁ কোনোবা লোকে টাৰ্গেট কৰি ল'লে যিটো অভিযোগ আছে সেইটো নহওক কাৰো সৈতে একজেক্টলি আমি সেইটোৱে ফ'ল' কৰাটো দৰকাৰ আৰু এটা কথা আৰম্ভণিতে যিটো আমি ক'লোঁ যে আমি আমাৰ শিপাডাল এৰিব নালাগে শিপাডাল আমি ধৰি ৰাখিব লাগিব আৰু আপোনালোকৰ দৰে ব্যক্তিয়ে সেই বাটটো দেখুৱাই দিছে সেই বাটতে আমি বাট বুলি যাব লাগিব আৰু আমাৰ প্ৰাকৃতিক চিকিৎসা আমি সদায় যদি বিশ্বৰ দৰবাৰলৈ লৈ থাকিবলৈ বা লৈ যাবলৈ সক্ষম হওঁ তেতিয়া সকলোৰে মংগল হ'ব নিশ্চয় আৰু চৰকাৰৰ সহায় সহযোগিতা লাগিব দেই ইয়াতে মই আপোনাক উদাহৰণ দিম আমাৰ অৰুণাচলত এগৰাকী বাইদেউ আছে তেখেতৰ নাম জামহ য়গ লেগ বুলি তেওঁ পাছিঘাটত থাকে তেখেতে যোৱা 20 বছৰমান হৈ গ'ল তেওঁ 20-25 বছৰ ধৰি পেলাই বন ঔষধৰ বনাই আছে তেওঁ একদম তাৰমানে গছ গছনি কাটি পিচ বনাই দিয়ে সেইবিলাক আপুনি মানে বইল কৰি খাব লাগে বা ভিজাই খাব লাগে আৰু সেই বাইদেউজনী গভৰ্ণমেণ্টৰ ফালৰ পৰা পদ্মশ্ৰী এৱাৰ্ড দিছে আৰু পদ্মশ্ৰী পোৱাৰ কাৰণে কি হৈছে তেখেতৰ যথেষ্টখিনি নাম হৈছে আৰু নাম হোৱাৰ কাৰণে বহুত দেশ বিদেশৰ মানুহে এটা পৰ্যটনস্থলীও হৈছে তেখেতৰ তাতে আহেও আৰু মেডিচিন লৈ পেলাই মেণ্টেল ছেটিছফেকশ্যন বেমাৰ ভালো পাইছে তেওঁলোকে এতিয়া কথাটো হ'ল সেইটো সক্ষত যদি আমি চাওঁ আমাৰ চৰকাৰৰ ফালৰ পৰা আমাক কিছু সহায় সহযোগিতা লাগিব আমাক নহ'লে এই বস্তুটো মানে চৰকাৰে যদি আমাক মাৰ্কৰ নীতি নিচিনা আমাক মাকলিৰ নিচিনা আমাক নীতি নিয়ম বনাই ৰাখে তেতিয়া আমি কিন্তু উঠিব নোৱাৰিম নাই আমি হেঁচা প্ৰয়োগ কৰি থাকিম আমি এই কথাবোৰ উল্লেখ কৰি থাকিম আৰু সম্প্ৰচাৰ কৰি থাকিম আমি মাকলিৰ নীতি কৰিলে তাৰমানে আমি উন্নতি কেতিয়াও নহ'ব নিশ্চয় নহ'ব ঠিক আছে আমাৰ সময় সমাপ্ত হৈছে কাৰণ এটা নিৰ্দিষ্ট সীমাৰ ভিতৰত আমি ৰাখিব লাগিব আমি আশা কৰিছোঁ প্ৰতিগৰাকী দৰ্শকে এই ভিডিঅ'টো চাওক
আৰু এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক ডক্টৰ পলাশ পাঠকৰ দৰে ব্যক্তি আমাৰ সমাজত লাগে যিসকলে সঁচা কথাবোৰ কৈ দিয়ে আৰু আমিও আশা কৰিম যে মোৰ ভিডিঅ'ত কোৱাটোৱেই নহয় আপুনি বাস্তৱতো যিমান ওপৰলৈ নাযাওক কিয় এই ধাৰাবাহিকতাটো এনেধৰণেই যাতে অক্ষুণ্ণ ৰাখে এই সাধাৰণ দৰ্শকসকলে যাতে আপোনাৰ পৰা সদায় কিবা নহয় কিবা এটা ভাল উপদেশ ভাল সা সুবিধা এইবোৰ যাতে পাই থাকে মই সেইটোৱে আশা কৰিম এইটো মোৰ ব্যক্তিগত এটা অনুৰোধ আপোনালৈ কাৰণ বহুতে কয় যে ভিডিঅ'ত যেনেকৈ কয় তেনেকৈ পাছত নহয় গৈছিল কিন্তু এওঁৰ হয় বুলি মই শুনিছোঁ সেইকাৰণে মই আপোনাৰ লগত সাক্ষাৎকাৰত মিলিত হৈছোঁ আমি আশা কৰিম এইটো ধাৰা যাতে আপুনি অক্ষুণ্ণ ৰাখে নিশ্চয় নিশ্চয় আৰু মই সদায় কওঁ যে আপোনালোকে আহক আমাৰ তাতে আহিলে আপুনি দেখিব যে আমি দুখীয়া মানুহক কেনেকৈ সহায় কৰোঁ কেনেকৈ কাম কৰি আহিছোঁ বা আমাৰ যিবিলাক প্ৰচেষ্টা আমি কেনেকৈ লৈছোঁ আদিম চিকিৎসা প্ৰাচীন চিকিৎসা পদ্ধতিৰ পৰা কেনেকৈ লৈছোঁ এই গোটেই বস্তুখিনি কিন্তু সকলোৱে ৰাইজৰ সহযোগ লাগিব ৰাইজে সহযোগ কৰিলেহে আমি প্ৰচাৰ কৰিব পাৰিম নহ'লেতো আমি প্ৰচাৰ কৰিব নোৱাৰিম বস্তুটো আৰু আজিকালিৰ যুগ হ'ল এটা ডিজিটেল মিডিয়াৰ যুগ কমাৰ্চিয়েল যুগ ভাল পোৱা বুলি ক'বও লাগিব মানুহে তেতিয়াহে মানুহে এইটো ল'ব একচেপ্ট কৰিব আজি যিজনী লেগ' বাইদেউৰ কথা কৈছোঁ তেখেত মেডিকেলি কোনো হেৰি নহয় কোনো ট্ৰেইন নহয় তেওঁ নিজে ধৰি লওক জানি কৰি বুজি শিকিছে আমি মেডিকেলি ট্ৰেইনড মেডিকেলত 4-5টা মোৰ ডিগ্ৰী আছে মই নিউৰলজি ডিগ্ৰী কৰা মানুহ হয় নেচাৰোপেথি ডিগ্ৰী কৰা মানুহ হয় ফুড এণ্ড নিউট্ৰিশ্যনৰ ডিগ্ৰী কৰা মানুহ হয় মই ইমান বছৰ পঢ়িছোঁ ইমানখিনি কাম কৰিছোঁ সকলোখিনি মিলাই যেতিয়া আমি আয়ুৰ্বেদাত ঘূৰি আহিছোঁ তেতিয়াহ'লে তাৰ কিবা এটা যুক্তি থাকিব লাগিব ন এনেইতো ঘূৰি অহা নাই আমি নিশ্চয় মই আপোনাৰ সৈতে আকৌ মিলিত হ'ম পৰৱৰ্তী সময়ত আপোনাৰ ক্লিনিকত যাবলৈ চেষ্টা কৰিম আৰু অধিক তথ্য আহৰণ কৰিবলৈ চেষ্টা কৰিম এনেধৰণে আপুনি কাম কৰি যাওক অশেষ ধন্যবাদ জনাইছোঁ নমস্কাৰ